হেল্ল' এভৰিৱান, আজি আমি আমাৰ এই ভিডিঅ'টোত 2021 চনৰ 29 ডিচেম্বৰ তাৰিখে চিটেটৰ পেপাৰ 1ৰ যিখন পেপাৰ আছিলে তাত আমাৰ মেথছৰ পাৰ্টত যিকেইটা প্ৰশ্ন আহিছিল সেইকেইটাৰ বিষয়ে আলোচনা কৰিম। গতিকে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে ফাইণ্ড দ্য চিক্ৰেট নাম্বাৰ হেভিং দ্য ফলোয়িং প্ৰপাৰ্টিজ। চিক্ৰেট নাম্বাৰটো বিচাৰিব কৈছে আৰু তাৰ কিছুমান প্ৰপাৰ্টি দি থোৱা আছে। প্ৰথমতে কৈছে যে 3টা ডিজিট নাম্বাৰ হ'ব, গতিকে আমি 3টা ডিজিট নাম্বাৰ ইয়াত আছে নি চাম, গোটেইকেইটা হয়। তাৰপৰা কণ্ডিশ্যনো দিছে যে 2, 3, 7 ডিভাইড যাব আৰু 5 ডিভাইড নাযায়। এনেকৈ যে নট থাকে আপোনালোকে সেইবিলাক সাৱধানে চাবা, কাৰণ চিটেটত কি হয় এই এনেকুৱা ধৰণৰ কিছুমান নট লগাই পিনি মানে নিগেটিভ এটা সুধি দিয়ে বা কোনটো কাৰেক্ট নহয় সুধি দিব, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বেছিকৈ সুধে আৰু আমাৰ ভুলটো তাতে লাগি যায়। গতিকে নট আছে যেতিয়া আমি 5 ডিভাইড কৰিব আমি নোৱাৰোঁ, মানে 5 ডিভাইড নোযোৱা হ'ব লাগিব। তাৰপাছত আছে ইট ইজ দ্য স্মলেষ্ট 3 ডিজিট নাম্বাৰ হেভিং প্ৰপাৰ্টি গিভেন ইন টু 3 ডিজিট নাম্বাৰ হ'ব, এইটো প্ৰপাৰ্টি ফ'ল' কৰিব লাগিব। আৰু দ্য ছাম অফ ইটছ ফাৰ্ষ্ট এণ্ড লাষ্ট ডিজিট ইজ ইকুৱেল টু দ্য মিডল ডিজিট। প্ৰথমৰ আৰু লাষ্টৰ ডিজিটটো যদি আমাৰ ছাম উলিয়াবলৈ যাওঁ তেতিয়াহ'লে তাৰ সেইটো মিডল ডিজিটটো সমান হ'ব বুলি কৈছে। প্ৰথমতে আমি চাই লওঁ 3টা ডিজিট, গোটেইকেইটা 3টা ডিজিট হয়, গতিকে গোটেইকেইটাই হ'ব পাৰে। তাৰপৰা কণ্ডিশ্যন আছে যে 2 ডিভাইড হ'ব, গতিকে আমি যদি নাম্বাৰকেইটা চাওঁ ইয়াত 0 আছে, ইয়াত 1 আছে, ইয়াত 2 আছে, ইয়াত 2 আছে, 0, গতিকে 1 লাষ্টত 1 থাকিলে ডিভাইড নাযায়, গতিকে এইটো অপশ্যন আমাৰ কেঞ্চেল হ'ল। তাৰপৰা এটা প্ৰপাৰ্টি দিছিলে যে ছাম অফ মানে লাষ্টৰ আৰু প্ৰথমৰ ডিজিটটোৰ ছামকেইটা আমাৰ মাজৰ ইকুৱেল হ'ব মাজৰ ডিজিটটো সৈতে। গতিকে যদি চাবলৈ যাওঁ 4 আৰু 2 যদি যোগ কৰোঁ তেতিয়াহ'লে 6 এইটো মিলি হ'ব, 2 আৰু 1 যদি যোগ কৰোঁ 3 হ'ব, 2 আৰু ইয়াত কি আছে 2 আছে, 2 আৰু 0 যোগ কৰিলে 1, এইটো গতিকে আমাৰ এইটো অপশ্যনো নহয়। গতিকে আমি এইকেইটা পাই গ'লোগৈ। তাৰপৰা 3 যদি ক্ষেত্ৰত চাবলৈ যাওঁ 3 ডিভাইড কৰা আমাৰ প্ৰচেছটো কেনেকৈ ধৰণে আছিলে যে 3টা ডিজিট মানে ধৰক যিমান ডিজিট নাথাকে বা যিটো নাম্বাৰ নাথাকক কিয় গোটেইটা যদি প্লাছ কৰি দিওঁ তাক যদি 3 ডিভাইড যায় তেনেহ'লে 3 ডিভাইড যায়। গতিকে এইটোৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ 2, 3, 5, 5, 6, 6 3 ডিভাইড যাব, গতিকে 3 এইটো নাম্বাৰ ডিভাইড যাব। নেক্সট আছিল তোমাৰ 6, 4, 10, 2, 12, 12কো 3 ডিভাইড যাব, গতিকে এই দুটাৰ ভিতৰত যিকোনো এটা হ'ব। গতিকে আমাৰ 2, 3 এইটো কণ্ডিশ্যন আমাৰ শেষেই হৈছেগৈ, বাকী আছেগৈ অকল 7, গতিকে 7 যিটো নাম্বাৰ ডিভাইড যাব সেইটোৱে আমাৰ আনচাৰটো হ'ব। গতিকে 7 যদি চাওঁ ইয়াত দিওঁ 132ক আমি 7 যদি ডিভাইড কৰোঁ 7 এগুণ 7 হ'ল, তাৰপৰা ইয়াত 6 গ'ল, 6 গৈ পিনি কিমান হ'ল 62 হ'ল, 62ক 7 ডিভাইড যাবনে, 7 ডিভাইড নাযায়, গতিকে এইটো অপশ্যন আমাৰ নহয়। গতিকে বাকী থাকিলে আমাৰ এইটো অপশ্যন, গতিকে 4, 6, 2 এইটোৱে হ'ব আমাৰ কাৰেক্ট আনচাৰ। ইয়াক আমি যদি হৰণ কৰি চাওঁ তেতিয়াও পাম যে 7 কৰিছোঁ, ইয়াক যদি আমি 7 ডিভাইড কৰোঁ তেনেহ'লে 7, 6 গুণ 42, বা 4 গ'ল আকৌ কয় 7, 6 গুণ 42, ঠিক আছে। গতিকে আমাৰ আনচাৰটো সেইটোৱে হ'ব। নেক্সটটো হৈছে আমাৰ এতিয়া ইয়াত এতিয়া মই প্ৰশ্নবিলাকৰ যিহেতু আনচাৰবিলাক আমি ডিছকাছ কৰিছোঁ, গতিকে সময়টো বেছি লাগিছে। তোমালোকে পৰীক্ষাত যেতিয়া প্ৰেক্টিছ থাকিব চাবলৈ যোৱা তেনেহ'লে এইবিলাক খুব সোনকালে হৈ যাব। সাধাৰণতে মেথছৰ যিখিনি পাৰ্ট থাকে মেথছৰ পাৰ্টবিলাকৰ যদি আমি উত্তৰবিলাক কৰিব পাৰোঁ, কণ্টেণ্টখিনি হওক বা পেডাগজিখিনি হওক, পেডাগজিটো দুটা এটা ভুল হোৱাৰ চান্স থাকে, কিন্তু মেথছৰ কণ্টেণ্টত যিখিনি আহে সেইখিনি যদি আমি শুদ্ধকৈ কৰিব পাৰোঁ তেতিয়া তাত যিমান নাম্বাৰ থাকে গোটেই নাম্বাৰটো ফুল নাম্বাৰ পোৱাৰ সম্ভাৱনা থাকে। গতিকে মেথছৰ পাৰ্টটো মেথছৰ যিকেইটা কণ্টেণ্টৰ বা কনচেপ্ট ৱাইজ যিকেইটা প্ৰশ্ন আহিব, প্ৰব্লেম টাইপৰ যিকেইটা প্ৰশ্ন আহে সেইকেইটা তোমালোকে যিমান পৰা শুদ্ধ কৰিবলৈ চেষ্টা কৰিবা আৰু সেইকেইটা পৰাপক্ষত এৰি থৈ নাহিবা। নেক্সটটো হৈছে 2/5 অফ এ কিলোমিটাৰ ইজ ছেম এজ। 2/5 অফ এ কিলোমিটাৰ সুধিছে। 2/5 মানে আমি কি গম পাওঁ 2/5 5/2। অফ বুলি কৈছে, অফ মানে কি মাল্টিপ্লাই কৰা, অফ এ কিলোমিটাৰ এইখিনি মিটাৰত আছে, কিলোমিটাৰ হ'লে আমাক কি হ'ব 1000 হ'ব। গতিকে ইয়াত যদি আমি কটাকটি কৰি দিওঁ এইটোৰ হ'ল তোমাৰ 200, বাকী থাকিলে আমাৰ ইয়াত 2 আছে, ইয়াত 200 আছে, গতিকে 2 আছে আৰু 200 আছে, গতিকে আমাৰ আনচাৰটো হ'ব 400। গতিকে এইটো ক্ষেত্ৰত আমাৰ আনচাৰটো হ'ব 400, এই ছেকেণ্ড অপশ্যনটো। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ 33 হোৱাট ইজ দ্য ছাম অফ অল ফেচ ভেলুজ। ফেচ ভেলুজৰ ছাম সুধিছে আৰু প্লেচ ভেলুজ অফ 5 ইন দ্য নাম্বাৰ্ছ। এই দুটা নাম্বাৰ দি থোৱা আছে 25,351 আৰু এটা হৈছে 3,255। এই দুটা নাম্বাৰৰ প্লেচ ভেলু আৰু ফেচ ভেলুৰ যিকেইটা মানে 5ৰ যিকেইটা প্লেচ ভেলু আৰু ফেচ ভেলু আছে তাৰ ছামটো উলিয়াব কৈছে। গতিকে আমি প্ৰথমতে নাম্বাৰকেইটা 5 কেইটা আছে চাম। 5
এইটো এটা দুটা তিনিটা চাৰিটা আমাৰ টোটাল 5 কেইটা আছে 5টা আছে আমি প্ৰথমতে প্লেস ভ্যালুটো লৈ লৈছো সৰি ফেজ ভ্যালু লৈছো 5 0 4টা আছে গতিকে আমি গম পাওঁই ফেজ ভ্যালু মানে যেটো নাম্বাৰ আছে হেতুৱে হ'ব এটা পালো আমি তাৰ পাছত আমাৰ কি আছে আমি এটা প্লেস ভ্যালু লবলৈ যাম প্লেস ভ্যালু ক্ষেত্ৰত এটোৰ ক্ষেত্ৰত প্লেস ভ্যালু কিমান হ'ব ইয়াত 5000 হয় গতিকে ইয়াৰ লগত আকৌ আমি যোগ কৰিব লাগিব 5000 তাৰ পৰা আকৌ এই পিছৰটোৰ কাৰণে এটোৰ কাৰণে হয় আমাৰ 50 গতিকে তাত আকৌ আমাৰ আহিব 50 তাৰ পিছত এটোৰ ক্ষেত্ৰত আকৌ 50 আহিব তাৰ পৰা আকৌ 5 এটা আছে যেহেতু হেতু 5 টো আহিব ঠিক আছে গতিকে যদি চাবলৈ যাও আমাৰ কিমান হ'ব এতিয়া 5 কেইটা আছে 1 2 3 4 টোটাল 5টা 5 আছে গতিকে ইয়াত হল আমাৰ 25 তাৰ পিছত ইয়াত আমাৰ 100 আছে এটোত আমাৰ মিলি আমাৰ 100 হল সো হাকৈ 125 আহিলে আৰু ইয়াত 5 আছে গতিকে আমাৰ আনসাৰটো হ'ব 5125 গতিকে এটোৰ ক্ষেত্ৰত আমাৰ শুদ্ধ অপচনটো হ'ব 425125 ঠিক আছে গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ আনসাৰটো 42 ইয়াৰ পিছত পিছৰটো প্ৰশ্নলৈ আহো 34 ফ্লোৰাছ ফিশিং কোম্পানী catches 9000 kg of fresh fish every month ফ্লোৰাৰ এটা মাছৰ কোম্পানী এটা আছিল তেওঁলোকে কি কৰে প্ৰতিটো মাহতে 9000 ফ্ৰেছ মাছ ধৰে তাৰ পিছত এণ্ড সেলিং দা প্ৰাইস অফ ফ্ৰেছ আৰু হে ফ্ৰেছ ফিশ কিনি সেলিং কৰা প্ৰাইস হৈছে 30 টকা পাৰ কেজি তাৰ পিছত যদি হে তেওঁলোকে দিছে যে যদি হে তেওঁলোকে হে মাছখিনি 100 ড্ৰাই কৰি পিনি শুকুৱাই পিনি বিকে তেনেহলে তেওঁলোকে 120 টকা পাৰ কেজিকে পাব ঠিক আছে আৰু যদি তেওঁলোকে শুকুৱাই দিলে তেওঁলোকৰ যিটো weight থাকে weight টো 1/3 মানে কয় 3/4 এভাগ হৈ যায় weight টো কিমানটো বাকি থাকে গতিকে তেওঁলোকৰ যদি তেওঁলোকে শুকুৱাই পিনি বিকে তেনেহলে তেওঁলোকে কিমান পইচা এক্সট্ৰাকে পাব বা মোৰমনি তেওঁলোকে পাব সুধিছে প্ৰথমতে আমি দুটা মাছৰ উলিয়াই লওঁ প্ৰথমতে কি দিয়া আছে যে 9 আমাৰ টোটাল মাছ কিমান আছিল 9000 কেজি কেনেকৈ তেওঁলোকে বিকিছে 30 টকা পাৰ কেজি গতিকে এই ক্ষেত্ৰত চাবলৈ গলে 1 2 3 4টা 27 গতিকে এই ক্ষেত্ৰত আমাৰ তেওঁলোকে 2,70,000 টকা পালে যদি ফ্ৰেছ মাছখিনি বিক্ৰী কৰে যদি তেওঁলোকে সেইখিনি ড্ৰাই কৰি দিয়ে শুকুৱাই দিলে কি হ'ব 1/3 হৈ যাব ন গতিকে 9000ৰ যদি আমি 1/3 উলিয়াব যাওঁ তেনেহলে আমাৰ কিমান হ'ব 3000 হ'ব এইবিলাক মই কৰি দেখাইছো কিন্তু পৰীক্ষাত তোমালোকে তাই মুখতে লপিং কৰিব পাৰিবা তাৰ পিছত 3000 তাৰ লগত আমাৰ কিমান আছে পাৰ কেজি কিমান দি থোৱা আছে 120 দি থোৱা আছে যদি শুকাই মাছখিনি কেজি কিমান 120 টকাকৈ বিকে গতিকে 4টা শূন্য 1 2 3 4 আৰু তোমাৰ weight কিমান 3 বাৰ 36 ঠিক আছে গতিকে তেওঁলোকে শুকুৱাই পিনি এইখিনি হৈছে ড্ৰাই মাছখিনি এইখিনি হৈছে ফ্ৰেছখিনি গতিকে দেখিছো ড্ৰাইখিনি বেছি হৈছে গতিকে ইয়াৰ পৰা যদি আমি যদি ফ্ৰেছ মাছখিনি যদি বিক্ৰী মানে মাইনাস কৰি দিও তাৰ ভ্যালুটো তেনেহলে আমি কি পাম সৰিটা আমাৰ শুল্ক 36 ৰ পৰা 37 গলে 9 গতিকে 90000 টকা গতিকে যদি তেওঁলোকে শুকুৱাই পিনি বিক্ৰী কৰে তেনেকৈ তেওঁলোকে 90000 টকা এক্সট্ৰাকে পাব গতিকে আনসাৰটো হ'ব 42 যেটো হ'ব আমাৰ 90000 টকা ঠিক আছে তাৰ পৰা নেক্সট 35 টো ই দিয়া আছে যে 7 ভাগৰ 4 ভাগ 4/7 of total students in a school are girls ঠিক আছে and the remaining are boys টোটাল ষ্টুডেন্ট কিমান আছে আমি গম নাপাওঁ কিন্তু তাৰে কি কৈছে 7 ভাগৰ 4 অংশই হৈছে ছোৱালী আৰু বাকিখিনি হৈছে ল'ৰা if there are 211 more girls than boys ল'ৰাৰ সংখ্যাতকৈ ছোৱালীৰ সংখ্যা কিমান বেছি দিছে 211 গতিকে স্কুলত থকা ল'ৰাৰ সংখ্যাটো সুধিছে গতিকে ইমান বেছিকৈ চাবলৈ গ'লে গম পাইছে টোটাল নাম্বাৰটো তেনেহলে 1 বুলি আমি ধৰিব পাৰো 1 ৰ পৰা আমি বিয়োগ মানে 1 - 4/7 কৰিব পাৰো ইমানখিনি কৈ থকাকে আমি গম পাইছো যদি এটো 7 ভাগৰ 4 হয় গতিকে ল'ৰাৰ সংখ্যা কিমান হ'ব যদি গাৰ্লছ যদি 4/7 হয় তেনেহলে আমাৰ বয়জ হ'ব 3/7 গম পাইছে গতিকে এটো আমি পনাখত এৰো পাম তাৰ পিছত কি দিছে যে ল'ৰাতকে ছোৱালীৰ সংখ্যা কিমান বেছি দিছে 211 গতিকে আমি ল'ৰাৰ সংখ্যাতকৈ ছোৱালীৰ সংখ্যাটো বেছি গতিকে আমি কি কৰিব পাৰো 4/7 ৰ পৰা যদি 3/7 টো বিয়োগ কৰি দিও যেটো আনসাৰ পাম হেতুটো হ'ব 211 মানে ছোৱালীৰ সংখ্যাতকৈ ল'ৰাৰ সংখ্যাটো কম দিছিলে আৰু ছোৱালীৰ সংখ্যাখিনি 211 বেছি ল'ৰাতকৈ গতিকে আমি উলিয়াই ললো গতিকে ইয়াত যদি চাবলৈ যাওঁ গতিকে আমাৰ কি হ'ব ইয়াত 7 আহিব ইয়াত তোমাৰ 1 আহিলে তাৰ পিছত এই নাম্বাৰটো যদি ইয়াত 211 আছে যেনিবা তাৰ পিছত আমি যদি 7 টো যদি ইফালে পঠিয়াই দিও তেনেহলে আমাৰ এই ভ্যালুটো হ'ব 211 * 7
1477 ঠিক আছে গতিকে আমি টোটেল ধৰি ল'ব লাগিছিল ইয়াত এক্সট্ৰা ধৰিব লাগে কিন্তু আমি এইবিলাক কৈ থকাত আমি টোটেলটো উলিয়াই ল'লোঁ যে মানে 7 মানে কিমান হৈছে 7 মানে হৈছে গোটেই এজ এ হোল টোটেল কৰিবলৈ গ'লে এইটো হৈছে যে 1477 ঠিক আছে তাৰ পৰা আমি কি উলিয়াব লাগে এতিয়া আমি তাৰ পৰা উলিয়াব লাগে যে ল'ৰাৰ সংখ্যাৰ ভেলুটো কিমান আছিলে এইটো আছিলে গতিকে ইয়াক যদি আমি 3/7 কৰি দিওঁ আনচাৰ যিটো পাম সেইটোৱে হ'ব 3/7 কৰিবলৈ হ'লে 7 দুগুণ 14 তাৰ পৰা 7 এগুণ 7 7 এগুণ 7 এইটো ওলাই আছে গতিকে আমি 3ক যদি পূৰণ কৰি দিওঁ তেনেহ'লে কিমান পাম চোৱা এতিয়া 211ৰ লগত আমি 3 মাল্টিপ্লাই কৰিছোঁ গতিকে 33 আৰু 633 গতিকে ল'ৰাৰ সংখ্যাটো হৈছে 633 নিশ্চয় বুজি পাইছা কি কেনেকৈ কৰিলোঁ সাধাৰণতে যিহেতু ফ্ৰেকশ্যনৰ অংক হয় ন ফ্ৰেকশ্যন মানে কি এটা গোটা বস্তু এটা নহয় জানো গতিকে এই গোটা বস্তুটোৱে আমাৰ কি হৈছেগৈ গোটা বস্তুটোৱে হৈছে আমাৰ টোটেল ষ্টুডেণ্টৰ সংখ্যাটো বইজ এণ্ড গাৰ্লছ মিলাই পিনি গতিকে সেই বইজ এণ্ড গাৰ্লছৰ সংখ্যাটো আমি পালোঁ এইটো ঠিক আছে আমি সেনেকৈ ধৰণে কৰিব পাৰোঁ নাইবা আমি এনেকৈ ধৰণেও কৰিব পাৰোঁ যে এক্সট্ৰা ধৰি পিনি এনেকৈ পাতি পিনি কৰিব পাৰোঁ যে চাবলৈ গ'লে এই এক্সটোৱে আমি ইয়াত লিখা নাই খালি সেইটো এক্সটোৱে কৰা হৈছে খালি এনেকৈ আমি টোটেলটো যিহেতু গম পালোৱে এনেকৈ কৰিব পাৰোঁ সোনকালে হ'ব ইয়াৰ পাছৰ নেক্সট প্ৰশ্নটো হৈছে এ ব্ৰিক অফ লেন্থ 20 cm উইথ 10 cm এণ্ড থিকনেছ 5 cm কষ্ট 5 rupees cost 4 rupees Parveen wants to build a wall having the following measurement 1 meter height 1 meter length and 5 cm thickness how much amount he should spend for bricks in building the wall তেওঁলোকে সেই যদি তেওঁলোকে বনাব বিচাৰে তেওঁলোকে কৈছে যে এটা ইটাৰ লেন্থ উইথ এণ্ড থিকনেছ দি থোৱা আছে আৰু তাৰ কাৰণে 4 টকাকৈ খৰচ হয় বুলি কৈছে আৰু তেওঁলোকৰ এখন ৱাল আছে ৱালখনৰ সেইটো দি থোৱা আছে ৱালখনৰ হাইটটো 1 মিটাৰ লেন্থটো 1 মিটাৰ আৰু থিকনেছটো হৈছে 5 cm গতিকে তাৰ কিমান এমাউণ্ট তাৰ কাৰণে কিমান দৰকাৰ হ'ব সেইটো দিছে আমি প্ৰথমতে কিমানটা ইটা লাগিব সেইটো উলিয়াই ল'ম গতিকে এখন প্ৰথমতে আমি ৱালখনৰ যিটো ভলিউম থাকিব আমি প্ৰথমতে ৱালৰ ভলিউমটোক আমি ডিভাইড কৰি দিম আমি ৱালৰ ভলিউমটোক ডিভাইড কৰিম ব্ৰিকৰ ভলিউমে ঠিক আছে তাত আমাৰ কি দি থোৱা আছে তাৰ কাৰণে কিমান আছে গোটেইখিনি আমাৰ চেণ্টিমিটাৰ যিহেতু আছে আমি 1 মিটাৰটো চেণ্টিমিটাৰ লৈ যাম ৱালখনৰ এই প্ৰশ্নটো বুজি পাইছে ন এইটো কৈছে যে এখন ৱাল আছে এই ৱালখনত গোটেই ৱালখনৰ 1 মিটাৰ হাইট বুলি দিছে 1 মিটাৰ লেন্থ বুলি দিছে আৰু 5 cm থিকনেছ বুলি দিছে গতিকে আমি সেই গোটেই ৱালখনৰ ভলিউমটো উলিয়াম ভলিউমটো ওলোৱাৰ পাছত তাত সেই ইটা কিমান লাগিব উলিয়ামগৈ ঠিক আছে ইটাবিলাকৰ কাৰণে দি থোৱা আছে ইটাবিলাক হৈছে 20 cm লেন্থ তাৰপিছত 10 cm উইথ আৰু 5 cm থিকনেছ ঠিক আছে আৰু সেই ইটা কিমানটা লাগে আমি সেইটো উলিওৱা যদি গম পাই যাওঁ গম পোৱাৰ পিছত আমি তাক যদি 4 পূৰণ কৰিলোঁ তেতিয়া আমাৰ টোটেল পইচা কিমান লাগিব সেইটো ওলাই যাব ঠিক আছে গতিকে ৱালখনৰ ভলিউমটো প্ৰথমতে উলিয়াই লওঁ তাৰ কাৰণে কি দি থোৱা আছে যিহেতু 1 মিটাৰ হয় গতিকে আমি 100 cm ভলিউমৰ ফৰ্মুলাটো এইটোৱে আছিলে লেন্থ আমি উইথ আৰু থিকনেছ পূৰণ কৰিম তাৰপৰা আৰু হাইটটো দি থোৱা আছে 5 তাৰ পৰা প্ৰতিটো ইটাৰ দি থোৱা আছে 20 10 তাৰপিছত 5 এতিয়া চাবলৈ গ'লে 5 কেনচেল গ'ল তাৰ পৰা ইয়াত থাকিলে 10 ইয়াত 5 গুচি গ'ল থাকিলে তোমাৰ 50 আমাৰ কিমানটা ইটা দৰকাৰ হ'ব আমাৰ 50টা যদি আমাৰ ইটা 50টা দৰকাৰ হয় তেনেহ'লে এটা ইটাৰ দাম কিমান আছিলে 4 টকাকৈ আছিলে গতিকে 50টা ইটা যদি 4 পূৰণ কৰিলোঁ তেনেহ'লে 200 টকা গতিকে ইয়াত আমাৰ আনচাৰটো হ'ব 200 rupees যিটো অপশ্যন হ'ব আমাৰ 3 নম্বৰটো আছে সেই 3 নম্বৰটো 200 টকা লাগিব আমাৰ ঠিক আছে তাৰপিছত নেক্সটটোলৈ আহোঁ এতিয়া ইয়াত নেক্সটটো দি থোৱা আছে দ্য প্ৰপাৰ্টি ডেট states the product of two number remains the same on reversing their order দুটা নাম্বাৰ যদি আমি প্ৰডাক্ট কৰোঁ আৰু তাহাঁতক যদি ৰিভাৰ্চ কৰি দিওঁ তেতিয়া অৰ্ডাৰ এটা ৰিভাৰ্চ কৰি দিওঁ তেতিয়া সিহঁতৰ ভেলুটো এটা চেমে থাকিব তাৰপৰা আমি ধৰি লৈছোঁ যে আমাক এইটো কৈছে যে ধৰা এ এটা নাম্বাৰ আৰু বি এটা নাম্বাৰ আমাৰ যদি পূৰণ কৰোঁ তাৰ যিটো প্ৰডাক্টটোৰ ভেলুটো যিটো হ'ব সেইটো চেম হ'ব কাৰ লগত যদি সেইটা ৰিভাৰ্চটো কৰা হয় অৰ্ডাৰকেইটা মানে বি আৰু এ ঠিক আছে এইটো কি হ'ব তাৰ কাৰণে কোনটো প্ৰপাৰ্টি কৈছে সুধিছে আমি যদি চাবলৈ যাওঁ তেনেহ'লে ইয়াৰ ক্ষেত্ৰত আমাৰ আমি যেটা প্ৰপাৰ্টি পাইছোঁ এছ'চিয়েটিভ প্ৰপাৰ্টি পাইছিলোঁ কমিউটেটিভ প্ৰপাৰ্টি পাইছিলোঁ ইনভাৰ্ছ আইডেণ্টিটি এইকেইটাৰ ভিতৰত যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ এইটো প্ৰপাৰ্টি হৈছে
কমিউটেটিভ প্ৰপাৰ্টিটো এছ'চিয়েটিভ প্ৰপাৰ্টিটো আছিলে এইটো এ ধৰা এ প্লাছ বি প্লাছ চি ঠিক মই ভালকৈ লিখি দিছোঁ এ প্লাছ ধৰি লৈছোঁ আমি বি প্লাছ চি ইকুৱেল টু এ প্লাছ বি প্লাছ চি ভেলুটো একেই ধৰণৰ হ'ব মানে এনেকৈ ধৰণে এছ'চিয়েট কৰি দিলেও আনচাৰবিলাক কি হয় ইনভাৰ্ছ প্ৰপাৰ্টিটো হ'লে আমাৰ এনেকুৱা ধৰণৰ আছিলে যে তোমাৰ ধৰা এৰ লগত যদি আমি আকৌ মাইনাছ এ কৰোঁ আনচাৰটো 0 হ'ব ঠিক আছে তাৰপৰা আইডেণ্টিটি প্ৰপাৰ্টিটো এনেকুৱা ধৰণৰ আছিলে যে এৰ লগত যদি 0 কৰোঁ তেতিয়া আনচাৰ এ থাকিব বা এৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰোঁ তেতিয়া এ থাকিব এই প্ৰপাৰ্টিখিনি চাবা কাৰণ যিকোনো এটা প্ৰপাৰ্টি ইয়াত সাধাৰণতে প্ৰপাৰ্টি প্ৰশ্নবিলাক সুধি থাকে গতিকে ৰেচনেল নাম্বাৰ প্ৰপাৰ্টি কি আছিলে এই নাম্বাৰবিলাকৰ প্ৰপাৰ্টিখিনি চোৱাটো আমাৰ কাৰণে অতি দৰকাৰী গতিকে এইখিনি তোমালোকে চাবা গতিকে আমাৰ বৰ্তমান পাৰ্টিকুলাৰ এইটো প্ৰশ্নৰ কাৰণে আমাৰ সুধিছে যে এই প্ৰপাৰ্টিটোৰ বিষয়ে সুধিছে যে তাৰ যদি নাম্বাৰবিলাকৰ প্ৰডাক্টটো যদি আমি যদি ৰিভাৰ্চ কৰিও দিওঁ অৰ্ডাৰটো তেতিয়াও আমাৰ আনচাৰটো ছেম ৰিমেইন ছেম থাকিব সেইটো হৈছে আমাৰ কমিউটেটিভ প্ৰপাৰ্টি পাছৰ প্ৰশ্নটো হৈছে ইফ দ্য ডায়মিটাৰ অফ এ চাৰ্কল ইজ ডাবলড দেন হোৱাট উইল বি দ্য ৰেচিঅ' অফ নিউ চাৰ্কামফাৰেঞ্চ টু দ্য অল্ড চাৰ্কামফাৰেঞ্চ চাৰ্কুলৰ ডায়মিটাৰৰ কথা কৈছে যদি ডায়মিটাৰটো ডাবল হ'ব বুলি কৈছে আমি প্ৰথমতে চাই লৈছোঁ চাৰ্কুলৰ চাৰ্কামফাৰেঞ্চৰ ফৰ্মুলাটো কি আছিলে টুৱাইচ পাই আৰ আমি আৰ মানে কি ৰেডিয়াছ গতিকে আমি আৰ মানে আমিতো এনেকৈও লিখিব পাৰোঁ চি ইকুৱেল টু পাই ডি মানে কি আছিল ডি মানে টুৱাইচ পাই নাছিল জানো যদি টুৱাইচ আৰ নাছিল জানো ডায়মিটাৰ মানে কি হ'ল ডায়মিটাৰটো আধাটোৱে হয় ৰেডিয়াছ গতিকে দুটা ৰেডিয়াছ মানে ৰেডিয়াছৰ ভেলুটো ডাবল কৰিলেতো ডায়মিটাৰ হ'ব গতিকে আমাৰ কণ্ডিশ্যনটো আমি এইটো ল'ম গতিকে আমাৰ প্ৰথমৰ অল্ড যিটো আমাৰ চাৰ্কামফাৰেঞ্চ আছিলে এইটো অল্ড চাৰ্কামফাৰেঞ্চটো কি আছিল আমাৰ পাই চাৰ্কামফাৰেঞ্চটো আছিলে আমাৰ পাই আৰু ডি তাৰপিছত যেতিয়া বস্তুটো নিউ হৈ গ'ল নিউ হওঁতে কি হৈ গ'ল তাৰ ক্ষেত্ৰত ডায়মিটাৰটো আমাৰ দুগুণ কৰি দিলে ঠিক আছে মানে যদি দুগুণ কৰি দিয়ে তেনেহ'লে কি হ'ব পাই টুৱাইচ ডি তাৰমানে আমি ক'ব পাৰোঁ টুৱাইচ পাই ডি আমাক এতিয়া সুধিছে যে নিউ চাৰ্কামফাৰেঞ্চ আৰু অল্ড চাৰ্কামফাৰেঞ্চৰ ৰেচিঅ'টো কি গতিকে প্ৰথমৰ ইয়াৰ ৰেচিঅ' চাবলৈ গ'লে নিউ আৰু অল্ডৰ সুধিছে নিউ আছিলে আমাৰ টুৱাইচ পাই ডি আৰু অল্ডটোৰ আছিলে আমাৰ পাই ডি অনলি পাই ডি গতিকে পাই ডি কেঞ্চেল গ'ল ইয়াত থাকিলে 2 আৰু ইয়াত থাকিলে 1 গতিকে 2:1 আমাৰ আনচাৰটো হ'ব 2:1 গতিকে এনেকুৱা ধৰণৰ অংকবিলাক কৰোঁতে খালি এইটো বস্তু মনত ৰাখিবা যে আমাক কোনটো সুধিছে নিউ ৰেচিঅ' নিউ টু অল্ড সুধিছে কেতিয়াবা এনেকৈ সুধিব পাৰে অল্ড ইজ টু নিউ টু সুধি দিব পাৰে তেতিয়া আমাৰ আনচাৰটো হৈ গ'লহেঁতেন 1:2 যিহেতু আমাক নিউ টু অল্ড সুধিছে গতিকে আমাৰ আনচাৰটো হৈছে এইটো ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ক্লাছ 5 students Manoj went to get milk from Maya's house which is 5 meter away মনোজে কি ক্লাছ 5ৰ ষ্টুডেণ্ট মনোজে কি কৰিছে মায়াৰ ঘৰৰ পৰা গাখীৰ আনিব গৈছে যিটো তাহাঁতৰ ঘৰৰ পৰা 5 মিটাৰ দূৰত আছে টু দ্য নৰ্থ অফ হিজ হাউচ তাৰ ঘৰৰ নৰ্থত আছে ঠিক আছে গতিকে আমি ডাইৰেকশ্যনকেইটা প্ৰথমতে আমি ঠিক কৰি লৈছোঁ এইটো হৈছে নৰ্থ এইটো হৈছে চাউথ এইটো হৈছে ইষ্ট এইটো হৈছে ৱেষ্ট ঠিক আছে আফটাৰ কামিং বেক টু হিজ হাউচ তোমাৰ গাখীৰত তেওঁ ঘৰলৈ ঘূৰি আহিলে তাৰপৰা হি ৱেণ্ট টু হিজ স্কুল হুইচ ইজ চিটুৱেটেড 1 কিলোমিটাৰ টু দ্য ইষ্ট ছাইড অফ হিজ হাউচ তাহাঁতৰ গাখীৰ অনাৰ পিছত সি কি কৰিলে তেওঁ নিজৰ স্কুললৈ গ'ল স্কুলখন তেওঁৰ ঘৰৰ কিন্তু 1 কিলোমিটাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ ইষ্টত আছে ইন দ্য স্কুল হি ৱাজ আস্কড টু ড্ৰ দ্য ৰোড ফ্ৰম হিজ হাউচ টু বোথ প্লেচ তাৰ পৰা স্কুলত তাক কি ক'লে যে তাহাঁতৰ ঘৰৰ পৰা মায়া ঘৰলৈ আৰু স্কুললৈ দুটা ৰাস্তাত তেওঁক আঁকিব ক'লে ফাৰ্ষ্ট হি মাৰ্কড এ পইণ্ট ইজ অন দ্য পেপাৰ এজ হিজ হাউচৰ কাৰণে সি ইজ দিছে দেন হি মাৰ্ক এম ফৰ দ্য মায়াছ হাউচ মায়া হাউচৰ কাৰণে এম দিলে এজ ফৰ হিজ স্কুলৰ কাৰণে এছ দিলে হুইচ অফ দ্য ফলোইং ইজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৰিপ্ৰেজেণ্টেশ্যন আমি তোমাক সুধিছে যে কোনটো ৰিপ্ৰেজেণ্টেশ্যন আটাইতকৈ শুদ্ধ হ'ব গতিকে আমি তাৰপৰা কৰি চাম প্ৰথমতে আমি তাৰ ঘৰটো থৈছোঁ সি তাৰ ঘৰটো কি মাৰ্ক কৰিছিলে এইচ গতিকে প্ৰথমতে তাৰ ঘৰৰ এইটো হৈছে এইচ ঠিক আছে এইচৰ পৰাই প্ৰথমতে কি গৈছিল সি প্ৰথমতে নৰ্থত গৈছে নৰ্থত কিমান গৈছিল 5 কিলোমিটাৰ গৈছিল নৰ্থত গতিকে তাৰ ঘৰত যদি এইটো হয় তাৰ 5 কিলোমিটাৰ 500 মিটাৰ নৰ্থত গৈছে নৰ্থৰ কপিটো যিটো পাইছে সেইটো হৈছে মায়াৰ ঘৰ যিটো সি মাৰ্ক কৰিছিলে এম বুলি ঠিক আছে তাৰপৰা সি ঘূৰি আহি পিনি ঘৰ পালেহি
ঘৰ পোৱাৰ পাছত ঘৰৰ পৰা কি ক'লে সি ইষ্টৰ ফালে, ইষ্টৰ ডাইৰেকশ্যনটো কোনটো আছে এইফালে আছে, গতিকে তাৰ ঘৰৰ ইষ্টত এইটো ছাইডত হ'ব। কিমান গ'ল 1 কিলোমিটাৰ গ'ল, 1 কিলোমিটাৰ বা মই ধৰি লৈছোঁ 1000 মিটাৰ, এইটো মিটাৰত আছে কাৰণে এইটো মিটাৰত ধৰি লৈছোঁ, আৰু সেইটো মাৰ্ক কৰিছে স্কুলখনৰ মাৰ্ক কৰিছে এছ বুলি। ঠিক আছে, এতিয়া আমি ডায়েগ্ৰামটো হিচাপে এইটো পালোঁ, আমাক কোনটোৱে মিলিছে সুধিছে। গতিকে আমাৰ ডায়েগ্ৰামটো আমাৰ এইটো হ'ল। তাৰপৰা আমাৰ প্ৰথম অপশ্যনটো হৈছে যে এছ ইজ মাৰ্ক টু দ্য ৰাইট ছাইড অফ এছ, এছ টু এছৰ ৰাইট ছাইডত আছে এট এ ডিষ্টেঞ্চ 2 টাইম, ডিষ্টেঞ্চটো 2 টাইম বুলি কৈছে, কাৰ লগত টাইম অফ এইচ এম, এইটো এইচ এম ইয়াৰ 2 টাইম বুলি কৈছে, এইচ এমৰ 2 টাইম ডিষ্টেঞ্চ বুলি কৈছে। কাৰণ চাওক ইয়াৰ পৰা ইয়ালৈতো আমাৰ 1000 মিটাৰ হয়, ইয়াৰ পৰা এইটো মিটাৰ কিমান আছিল 500 আছিল, গতিকে 2 টাইম। এইটো প্ৰথমৰ অপশ্যনটো আমাৰ শুদ্ধ যেনেই লাগিছে, গতিকে শুদ্ধ আমি পালোৱেই বাৰু, বাকী আমি চাই ল'ম কি পাওঁ। এছ ইজ মাৰ্ক বিল' এইচ, এছ ইজ মাৰ্ক বিল' এইচ, এছটো এইচৰ বিল' হয় জানো? নহয়, এইটো ইয়াৰ ছাইডতহে আছে ৰাইট ছাইডত, গতিকে এইটো কেঞ্চেল। এছ ইজ মাৰ্ক ৰাইট ছাইড অফ এইচ, এছ ইজ মাৰ্ক ৰাইট ছাইড অফ এইচ, এইটো বস্তুটো মিলি আছে। এট ইকুৱেল ডিষ্টেঞ্চ টু এইচ এম, এইচ এমৰ ডিষ্টেঞ্চটো ইকুৱেল ডিষ্টেঞ্চ বুলি কৈছে, কিন্তু এইটোতো আমাৰ 500 আছিলে, এইটো আমাৰ 1000 আছিলে, গতিকে এইটো অপশ্যন আমাৰ ৰং হ'ব। এছ ইজ বিটুইন এইচ এণ্ড এম, এছটো এইচ আৰু এমৰ মাজত আছে বুলি কৈছে, নহয়তো কাৰণ এইটো ছাইডতহে আছেগৈ, গতিকে এইটো অপশ্যনো ভুল, গতিকে ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব একটো। এছ ইজ মাৰ্ক টু দ্য ৰাইট ছাইড অফ এইচ এট এ ডিষ্টেঞ্চ 2 টাইম ডেট অফ এইচ এম। ইয়াৰ পিছৰটো হৈছে পেৰিমিটাৰ অফ এ স্কুৱেৰ ইজ 48 চেণ্টিমিটাৰ। এটা স্কুৱাৰ পেৰিমিটাৰ দি থোৱা আছে 48 চেণ্টিমিটাৰ। দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইজ ইকুৱেল টু দ্য পেৰিমিটাৰ অফ দিছ স্কুৱেৰ। এটা ৰেক্টেংগল আৰু এটা ৰেক্টেংগল আছে, তাৰ পেৰিমিটাৰটোৰ চাইজটো এই স্কুৱেৰটোৰ যিটো পেৰিমিটাৰ তাৰ চাইজৰ সৈতে সমান। দ্য লেন্থ অফ দ্য ৰেক্টেংগল ইজ 4 চেণ্টিমিটাৰ মোৰ দেন ইটছ ব্ৰেথ। ৰেক্টেংগলটোৰ লেন্থটো ব্ৰেথতকৈ 4 চেণ্টিমিটাৰ বেছি, গতিকে ইয়াৰ সুধি গৈছে যে আমাক দ্য ডিফাৰেঞ্চ ইন এৰিয়াজ অফ দ্য স্কুৱেৰ এণ্ড দ্য ৰেক্টেংগুলৰ ডিফাৰেঞ্চটো উলিয়াব কৈছে, এৰিয়াৰ ডিফাৰেঞ্চ উলিয়াব কৈছে। প্ৰথমতে আমাৰ পেৰিমিটাৰ দি থোৱা আছে, স্কুৱাৰ পেৰিমিটাৰ দি থোৱা আছে 48 চেণ্টিমিটাৰ। 48 মানে স্কুৱাৰ পেৰিমিটাৰ ফৰ্মুলাটো কি আছিলে 4a ইকুৱেল টু 48 যেনিবা, ঠিক আছে। গতিকে এই ক্ষেত্ৰত চাবলৈ গ'লে আমি এ হিচাপে কিমান পালোঁ, এ হিচাপে আমি পালোঁ 24 নহয়, এ হিচাপে, গতিকে এই হিচাপে আমি পালোঁ, এই হিচাপে পালোঁ আমি 12, ঠিক আছে। এ মানে হৈছে 12 গ'ল। তাৰপিছত আমি এইটো উলিয়ালোঁ, বৰ দৰকাৰ হয় নহয়, পিছত চাম। তাৰপিছত আছে এটা পেৰিমিটাৰ অফ ৰেক্টেংগল ইকুৱেল, ৰেক্টেংগুলৰ পেৰিমিটাৰটো ইকুৱেল বুলি কৈছে। তাৰ এইটো যদি ব্ৰেথ হয়, তাৰ ব্ৰেথটো লেন্থটো কি বুলি কৈছে, ব্ৰেথতকৈ 4 বেছি বুলি কৈছে, ঠিক আছে। গতিকে আমি এই ক্ষেত্ৰত চাবলৈ যদি যাওঁ, তেনেহ'লে আমাৰ ফৰ্মুলাটো কি আছিলে, আমি ৰেক্টেংগুলৰ পেৰিমিটাৰৰ ফৰ্মুলাটো আছিলে 2b + 4, বা আমি প্ৰথমতে যদি লেন্থটো লিখোঁ তেতিয়া পাৰোঁ, এনেকৈ লিখিব পাৰোঁ b + 4 + b ইকুৱেল কাৰ সৈতে কৈছিলে, আমাৰ স্কুৱেৰটো ইকুৱেল সৈতে কৈছিলে 48, গতিকে 48 কৰিলোঁ। 2 যদি ইফালে গুচি যায় তেনেহ'লে আমাৰ কি হ'ব, ইয়াত b দুটা আছে, 2b + 4 ইকুৱেল টু 24, তাৰপৰা 2b ইকুৱেল টু 20, গতিকে b ইকুৱেল টু হ'ব আমাৰ 10। b ইকুৱেল টু যদি 10 হয়, তাৰমানে ব্ৰেথটো যদি 10 হয়, তেনেহ'লে আমাৰ তাৰ লেন্থটো আমি কিমান ধৰিছিলোঁ b + 4, তাৰমানে 10 আৰু 4 যোগ কৰিলে 14। ইয়াৰ আমি এইটা ৰেক্টেংগুলাৰৰ কাৰণে আমি এটা পালোঁ। তাৰপিছত আমাৰ এৰিয়া উলিয়াব কৈছে, স্কুৱাৰটোৰ ছাইডটো কিমান আছিলে, আমাৰ 12 আছিলে। তাৰ যদি আমি এৰিয়া উলিয়াব যাওঁ তেনেহ'লে কি হ'ব, তাৰ কি আছিলে a স্কুৱাৰ আছিলে, তাৰমানে 12 পূৰণ 12, 12 পূৰণ কৰি আমি কিমান পাৰিম 144, ঠিক আছে। তাৰপিছত ৰেক্টেংগুলৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটো আছিলে লেন্থ ইনটু ব্ৰেথ, তাৰমানে 10 × 14, কিমান পাম 140। আমাক তাৰ ডিফাৰেঞ্চ দিব কৈছে, গতিকে ভেলুটো ইয়াৰ ডাঙৰ ইয়াৰ সৰু, গতিকে 144ৰ পৰা যদি আমি 140 মাইনাছ কৰোঁ তেন্তে আনচাৰ পাম 4, গতিকে ইয়াৰ আনচাৰটো হ'ব 4, ঠিক আছে। তাৰপিছত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। 41 দ্য টিচাৰ শ্ব'ড some pictures to class 1 children and asked them to arrange in sequence of event happening. এইটো অপশ্যন দীঘলকৈ আছে। দ্য টিচাৰ শ্ব'ড some pictures to class 1
class 1 children and ask them to arrange in sequence of events happening. Playing cricket খেলি থকাৰ সময়টো দেখাইছে, taking bath গা ধোৱা সেইটো, eating food খাই থকাটো, আৰু ৰিডিং বুকছ। তাৰপৰা এই এক্টিভিটিটোৰ যোগেদি কি কৰিব সুধিছে দ্য টিচাৰ, মানে এতিয়া টিচাৰৰ ক্লাছ 1ৰ ষ্টুডেণ্টক টিচাৰজনে এই এক্টিভিটিবিলাকৰ আমাৰ হৈ থকাৰ ইভেণ্টবিলাকৰ তেওঁলোকক ছবিবিলাক দেখালে আৰু সুধিছে যে থ্ৰু দিছ এক্টিভিটি, এই এক্টিভিটিৰ যোগেদি টিচাৰে কি কৰিব বিচাৰিছে। দ্য টিচাৰ কেন নট ইণ্ট্ৰডিউচ দ্য কনচেপ্ট অফ টাইম এণ্ড ছিকুৱেঞ্চ অফ ইভেণ্টছ এণ্ড দিছ ইভেণ্টছ কেন হেপেন ইন এনি অৰ্ডাৰ। কেন নট মানে কৈছে যে টাইম আৰু ছিকুৱেঞ্চৰ তেওঁলোকে কোনো ধৰণৰ কনচেপ্ট তাত ইণ্ট্ৰডিউচ কৰিব নোৱাৰে। কিন্তু চাবলৈ গ'লে তাত আমি যদি বিচাৰোঁ ডিচিপ্লিনভাৱে কাম কৰি যদি কিবা এটা কৰা দেখাওঁ, তেনেহ'লে আমি দেখাব পাৰিম যে আমি ধৰা প্ৰথমতে শুই উঠি পিনি আমি গা ধুই পিনি আমি ধৰা ফুড খালোঁ, তাৰপিছত আমি ধৰক পঢ়িলোঁ বা আমি খেলিলোঁ, সেইকেইটা আমি দেখাব পাৰিম ন। গতিকে এইটো প্ৰথমৰ যিটো অপশ্যন আছে সেইটো আমাৰ এনি অৰ্ডাৰ হয়, যিকোনো অৰ্ডাৰত এইবিলাক কাম কৰিব পাৰে। যদি আমি মেথছৰ ক্ষেত্ৰত কি হয় ছিষ্টেমেটিক ৱে বা আমি ডিচিপ্লিনৰ কথা কওঁ, গতিকে মেথছৰ ক্ষেত্ৰত চাবলৈ গ'লে ইয়াত কনচেপ্টটো ডিচিপ্লিনাৰী এই পাৰ্টটো আমাৰ অলপমান কনচিডাৰ কৰিব। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে এইটো আমি কেতিয়াও টাইম আৰু ছিকুৱেঞ্চ অফ ইভেণ্ট কেতিয়াও দেখাব নোৱাৰোঁ বুলি ক'ব নোৱাৰোঁ। গতিকে আমাৰ প্ৰথমৰ অপশ্যনটো ভুল। দ্য টিচাৰ কেন ডেভেলপ দ্য কনচেপ্ট অফ টাইম অনলি। ইয়াত চাওক অনলি বুলি আছে, সাধাৰণতে এনেকুৱা ধৰণৰ যিবিলাক ৱৰ্ড থাকে সেইবিলাক আমি নিগেটিভ ৱৰ্ড বুলি ভাবি পিনি কেঞ্চেল কৰিব পাৰোঁ। এতিয়া অকল টাইমৰ কনচেপ্ট নহয়, বেলেগ কিবা ইভেণ্টৰ বা অৰ্ডাৰৰ দেখাব পাৰে ন। গতিকে এইটো আমাৰ অপশ্যন ভুল হ'ব। তাৰপিছতে আহিলে দ্য টিচাৰ কেন ডেভেলপ দ্য কনচেপ্ট অফ অৰ্ডাৰ অফ ইভেণ্টছ। টিচাৰে অৰ্ডাৰ ইভেণ্টটো দেখাব পাৰে, ঠিক আছে, এইটো হ'ব পাৰে, আমি চাই লওঁ। তাত পিছৰ অপশ্যনটো হৈছে দ্য টিচাৰ কেন ডেভেলপ গুড হেবিটছ অফ ছিকুৱেঞ্চিয়েলি ডুইং থিংছ। ঠিক আছে, এইটো হ'ব পাৰে যে ছিকুৱেণ্টত কেনেকৈ ধৰণে কামবিলাক কৰে তাৰ কাৰণে টিচাৰে দেখাব পাৰে। কিন্তু ইয়াত দিছে যে ডেভেলপ গুড হেবিটছ, ইয়াত হেবিটছৰ ওপৰত দিছে আৰু ইয়াত কনচেপ্ট অফ অৰ্ডাৰ অফ ইভেণ্ট দিছে। যদি এই দুটা প্ৰশ্নৰ ক্ষেত্ৰত আমি চাওঁ, হেবিট ছিকুৱেণ্টলি কাম এটা কৰাৰ বা কি কৰিছে সেইবিলাকৰ তেওঁলোকৰ হেবিট ডেভেলপমেণ্টতকৈ তেওঁলোকৰ কাম বস্তুটা কেনেকৈ কোনটো অৰ্ডাৰত হৈছে সেই ইভেণ্টৰ কনচেপ্টটো ডেভেলপ কৰাটো বেছি দৰকাৰী। আৰু মেথছৰ কাৰণে এইটো উত্তৰ আমাৰ 3 নম্বৰটো বেছি এপ্ৰপ্ৰিয়েট হ'ব। গতিকে আমাৰ এনেকুৱা লাগিব পাৰে যে 3 নম্বৰটো হ'ব পাৰে, 4 নম্বৰটো হ'ব পাৰে, কিন্তু যিহেতু মেথছৰ কথাটো কৈছে হেবিট শুদ্ধকৈ কৰাৰ হেবিট মানে কেনেকৈ ধৰণে ছিকুৱেণ্টলি কৰে সেইটো হেবিট ডেভেলপমেণ্ট, সেইটো শুদ্ধ হ'ব পাৰে। তাৰ লগতে কিন্তু ইয়াত যিহেতু কনচেপ্ট আহি গ'ল অৰ্ডাৰ অফ ইভেণ্টছবিলাক কেনেকৈ হয় তাৰ অৰ্ডাৰটো কনচেপ্ট ডেভেলপ কৰাটো আহি গ'ল। গতিকে এই ক্ষেত্ৰত আমাৰ কাৰণে বেছি এপ্ৰপ্ৰিয়েট উত্তৰটো হ'ব 3 নম্বৰটো। তাৰপিছত আহোঁ আমি পিছৰ প্ৰশ্নটোলৈ। দিছে যে এই কিউবইডেল বক্স ইজ 40 চেণ্টিমিটাৰ লং। এটা বক্স আছে, বক্সটো 14 চেণ্টিমিটাৰ লং বুলিছে আৰু 11 চেণ্টিমিটাৰ ব্ৰড এণ্ড 8 চেণ্টিমিটাৰ হাই। বক্স এটা আছে ডাঙৰ, ধৰা এনেকুৱা ডাঙৰ বক্স এটা আছে, সেই বক্সটোৰ কি ভেলু দি থোৱা আছে 14, 11 আৰু 8 দি থোৱা আছে। তাৰপিছত এটা কিউবিকেল বক্স, এটা কিউব চাইজৰ এটা বক্সৰ কথা কৈছে যিটোৰ ছাইডটো হৈছে 11 চেণ্টিমিটাৰ। এইটো কিউব বুলি কোৱাৰ কাৰণে ইয়াত অকল 11 চেণ্টিমিটাৰ দি থোৱা আছে। এইটো কিউবইডেল হোৱাৰ কাৰণে ইয়াৰ গোটেই 3টা ভেলু দি থোৱা আছে। ঠিক আছে, তাৰপিছত নেহা ৱান্টছ টু পেক কিউবছ অফ ছাইড 1 চেণ্টিমিটাৰ ইন দিছ বক্সেছ। ঠিক আছে, এতিয়া ক'বলৈ গ'লে কি হৈছে দুটা বক্সৰ বিষয়ে দিছে। এটা হৈছে কিউবইডেল বক্স এইটো ধৰা এইটো আমাৰ ডাঙৰ কিউবইডেল বক্সটো হয় য'ৰ 14, 11 আৰু 8 সেইটো আমাৰ তাত আছে। তাৰপিছত আমাৰ আৰু এটা বক্স আছে, সেইটো বক্সটো হৈছে আমাৰ কিউব চাইজৰ এটা বক্স এটা। ঠিক আছে, অঁকাটো অলপ ভুল হৈছে বাৰু, মিলা নাই। কিউব চাইজৰ তাৰ কিমান দি থোৱা আছে 11। যদি সেইটো তাৰ 11 হয় গতিকে আমাৰ গোটেইকেইটা ইয়াত 11 হ'ব। ঠিক আছে, তাৰপৰা আহিলে সুধিছে নেক্সট কৈছে যে নেহা ৱান্টছ টু পেক কিউবছ অফ ছাইড 1 চেণ্টিমিটাৰ অফ দিছ বক্স। তাৰপিছত নেহাই কি কৰিব বিচাৰিছে, নেহাই কিছুমান কিউবছ ভৰাব বিচাৰিছে, সৰু কিউবছৰ ভৰাব বিচাৰিছে যিবিলাক 1 চেণ্টিমিটাৰ হয়, যিবিলাকৰ চাইজবিলাক 1 চেণ্টিমিটাৰ হয়। আৰু সেইবিলাক কেনেকুৱা সুধিছে দ্য নাম্বাৰ অফ কিউবছ ডেট কেন বি পেকড ইন দ্য কিউবিকেল বক্স এক্সিডছ দ্য নাম্বাৰ অফ কিউবছ পেকড ইন দ্য কিউবিকেল বক্স বাই দ্য ফ্ল'য়িং নাম্বাৰ। কিউবিকেল বক্সত যিমান সোমাব আৰু কিউবইডেল বক্সত যিমান সোমাব। ঠিক আছে, এই বক্সটোত কিমান সোমাব আৰু এই বক্সটোত কিমান সোমাব তাৰ যিটো মানে ডিফাৰেঞ্চটো হয় সেই ডিফাৰেঞ্চটো আমাক উলিয়াব কৈছে। ঠিক আছে,
কিমান বেছি হ'ব, এক্সিড কৰিব বা সেনেকৈ কিমান বাঢ়িব পাৰে। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমি প্ৰথমতে ইয়াৰ দুইটাৰে উলিয়াই ল'ব লাগিব। আমাৰ বেগকেইটাৰ কাৰণে কি দি থোৱা আছে যে বেগকেইটাৰ কাৰণে দি থোৱা আছে বক্সকেইটাৰ ভেলুকেইটা দি থোৱা আছে, আৰু বক্সকেইটাৰ ভেলুকেইটা লৈ পিনি আমি তাক উলিয়াবলৈ চেষ্টা কৰিম। প্ৰথমতে আমাৰ এইটো বক্সত যদি ভৰাব যায় তেনেহ'লে প্ৰথমতে আমি ইয়াৰ টোটেল কিমান ভলিউম হ'ব সেই ভলিউমটো উলিয়াই ল'ম। কিউবইডেলটোৰ ভলিউমটো উলিয়াই ল'ম। তাৰ কাৰণে আমি ধৰক এইটো কৰিলে 88 হ'ব। 88ক আমি 14 মাল্টিপ্লাই কৰিলোঁ। 4 8 32ৰ 2 3 আহিলে 4 8 32 33 34 35। তাৰপৰা তোমাৰ এইটো আহিলে 88, 2 হ'ল 13 3 হ'ল 1 আহিলে 9 11 এইটো 12। তো মানে 1 2 3 2 আমি কিমান পালোঁ? এইটোৰ কাৰণে কিউবইডেলটোৰ কাৰণে পালোঁ আমি তাৰ ভলিউমটো হৈছে 1 2 3 2। ঠিক আছে। আৰু তাত আমাৰ কোনকেইটা বক্স ভৰাব? তাত ভৰাব আমাৰ 1 চেণ্টিমিটাৰ। গতিকে যিহেতু 1 চেণ্টিমিটাৰ হয়, তাৰমানে কি 1 1 1 1 1, গতিকে তিনিটা কৰিলে আমাৰ 1ৰ ভেলুৱে হ'ব। গতিকে ইয়াত কিমানটা বক্স ভৰাব পাৰিব তাত? এইটো বুজি পাইছে নাই বাৰু? মই এইটো ক'ব বিচাৰিছোঁ যে এইটো যিটো আমাৰ কিউবইডেল বক্স আছিলে তাৰ ভেলুকেইটা দি থোৱা আছিলে আমাৰ 12 11 আৰু 8, আৰু সেইকেইটাক ইউজ কৰি পিনি আমি তাৰ ভলিউমটো এই গোটেইটোৰ ভলিউমটো পাই গ'লোঁ 1232। তাত যিকেইটা বক্স ভৰাব সেইবিলাক সৰু সৰু কিউব চাইজৰ বক্স হয়। তাৰ ভেলুটো দি থোৱা আছে 1 চেণ্টিমিটাৰকৈ। গতিকে যদি 1 চেণ্টিমিটাৰকৈ হয়, তাৰ যদি আমি 1 চেণ্টিমিটাৰ এটা ভেলু উলিয়াব যাওঁ তেনেহ'লে কি হ'ব? 1 চেণ্টিমিটাৰ কিউব নহ'ব জানো? তাৰমানে এইটো 1টো 1এ থাকিলে। গতিকে সেইটোক যদি আমি এতিয়া ডিভাইড কৰোঁ, ইয়াৰো চেণ্টিমিটাৰ কিউব আছে, ইয়াকো 1 চেণ্টিমিটাৰ কিউব আছে, এটা গুচি গ'ল। গতিকে ইয়াত আমাৰ কিমানটা বক্স সোমাব? তাত 1232টা সোমাব। ঠিক আছে। এটাৰ ক্ষেত্ৰত হ'ল আমাৰ সেইটো। তাৰপৰা নেক্সট আমাৰ যিটো কিউবিকেল বক্স আছে তাৰ কাৰণে উলিয়াম এতিয়া 11 11 পূৰণ কৰিলে 121, তাৰ লগত যদি আকৌ 11 পূৰণ কৰোঁ 121 আৰু 101 ইয়াত কৰিছোঁ 121 11 121 121 1331। গতিকে আমাৰ এই কিউবিকেলটোৰ কাৰণে আমি পালোঁ 1331। ঠিক আছে। আমাক সুধিছে যে এতিয়া কিমান কিউবিকেল বক্সটোত কিমান নাম্বাৰ অফ এক্সিডছ দ্য নাম্বাৰ অফ কিউবছ বেগ, তাত কিমান বেছি সোমাব। এতিয়া যিহেতু আমি ইয়াৰ আকৌ কৰি চোৱা নাই, আৰু 1331ৰ যিটো একেটা চাইজে তাত কিউবৰ বক্সবিলাক সোমাব সেইবিলাক 1 চেণ্টিমিটাৰে হয়। গতিকে তাৰ ভেলুটো আমাৰ কাৰণে ছেমে থাকিব, এইটোৱে থাকিব। আমি কিমান বেছিকৈ ভৰাব পাৰিম সেইটোৱে সুধিছে। গতিকে আমি 1331ৰ পৰা যদি 1 2 3 2 যদি মাইনাছ কৰি দিওঁ তেতিয়া আমি যিটো পাম সেইটোৱে হ'ব। 9 হ'ল, তাৰপৰা ইয়াত থাকিলে 12, 12 পৰা গ'লে আকৌ 9 আহিলে 99। গতিকে আমাৰ কিমান হ'ব? কিমানটা পালোঁ আমি? 99টা পালোঁ। 99 অপশ্যনটো আমাৰ ক'ত আছে? এইটো। গতিকে ইয়াৰ আনচাৰটো হ'ব 99। ঠিক আছে। ইয়াৰ পিছত আমি ইয়াৰ পিছৰটোলৈ আৰম্ভ কৰোঁ। 43 ডিপু ৱান্টছ টু পেইণ্ট অল 4 ৱালছ অফ হিজ ৰুম। ডিপু ঘৰৰ 4খন ৱালত তেওঁ কালাৰ কৰিব বিচাৰিছে। অল ৱালছ আৰ ইন ৰেক্টেংগুলাৰ শ্বেপৰ ৱাল হয়, আৰু অপজিট ৱালবিলাকৰ মেজাৰমেণ্টটো ছেইম। তাৰপিছত ইফ দ্য চাইজ অফ দ্য ৱালবিলাকৰ চাইজটো দি থোৱা আছে 4 মিটাৰ আৰু 3.5 মিটাৰ, আৰু 4.5 মিটাৰ আৰু 3.5 মিটাৰ। তাৰপৰা আৰু প্ৰতিটো ৱালত মানে পাৰ স্কুৱাৰ মিটাৰ যদি যায় তেনেহ'লে তাৰ 22 টকাকৈ কষ্ট পৰে। গতিকে দুখন যিহেতু ৱাল আছে, গতিকে আমি এইটো গম পাইছোঁ যে আমাৰ ৱাল দুখন আছে। গতিকে প্ৰথমতে আমি ৱালকেইখনৰ আমি উলিয়াই লওঁ কিমান হ'বগৈ ভেলুটো তাৰ। গতিকে প্ৰথম ৱাল যিহেতু দুখন আছে, সেই দুখনৰ 4 আৰু 4 আৰু আছে এইটো আমাৰ 3.5। 4 5 গুণ 20ৰ শূন্য অকলা 2 তোমাৰ 13 14। ঠিক আছে। এটা কাৰণে আমি পালোঁ কিমান? 14 পালোঁ। ছেকেণ্ডটো আমাৰ আছে 3.5 আৰু 4.5। তাৰ কাৰণে যদি চাবলৈ যাওঁ 5 গুণ 25ৰ 5 অকলা 2 15 16 17 4 5 গুণ 20ৰ শূন্য 2 12 13 14 5, তাৰপিছত 7, তাৰপিছত 5 1।
এইটো পইণ্ট আহিব গতিকে এখন ৱালৰ কাৰণে আমি এইটো পালোঁ এখন ৱালৰ কাৰণে আমি সেইটো পালোঁ গতিকে যিহেতু তেনেকুৱা দুখন ৱাল আছে গতিকে এইটোক আমি 2 পূৰণ কৰি দিব লাগিব 2 পূৰণ কৰি দিলে এখন ৱালৰ ভেলুটো হ'ব আমাৰ 28 আৰু যদি আমি আকৌ যদি আমি 15.75 কো যদি আমি 2 পূৰণ কৰি দিওঁ তেনেহ'লে 0 0 15 5 কলা 1 তাৰপিছত 30 31 31.50 এখন হৈছে 28 গতিকে আমাৰ টোটেল ৱালৰ এৰিয়াটো কিমান আমাৰ দৰকাৰ হ'ব এতিয়া আকৌ যদি আমি 28 টো প্লাছ কৰি দিওঁ গতিকে 0.50 ইয়াত আহিলে 9 আৰু আহিলে 59.50 আমাৰ 59.50 পালোঁ সেই 59.50 লগত আমি এতিয়া পূৰণ কৰিব লাগিব 22 টকাটো এতিয়া 59.50 তুমি আঁতৰাই দিছোঁ 22 টকাই পূৰণ কৰিব লাগিব যদি 22 পূৰণ কৰোঁ 5 দুগুণ 10 0 উকলা 1 9 18 18 19 9 উকলা 1 9 দুগুণ 10 1 11 5 দুগুণ 10 0 উকলা 1 18 19 9 উকলা 1 10 1 11 ঠিক আছে 9 গ'ল তাৰপিছত আমাৰ 9 আহিলে 9 10 0 উকলা 1 2 1 2 3 1 ইয়াত দশমিক এটা আছিল যিহেতু আহি গ'ল গতিকে আমাৰ ভেলুটো পালোঁ আমি 1909 গতিকে ইয়াৰ আমাৰ আনচাৰটো হ'ব 1909 আনচাৰটো হৈছে আমাৰ 1 নম্বৰ অপশ্যনটো গতিকে এই ক্ষেত্ৰত আমাৰ আনচাৰটো হ'ব 1 নম্বৰ আনচাৰটো ইয়াৰ পিছত ছেকেণ্ডটোলৈ যাওঁ ইয়াৰ পিছৰটোলৈ যাওঁ ইয়াত সুধিছে যে দ্য ডিপাৰ্চাৰ এণ্ড এৰাইভেল টাইমছ অফ 4 ট্ৰেইনছ ফ্ৰম নিউ দিল্লী টু ভোপাল 4খন ট্ৰেইনৰ দি থোৱা আছে ডিপাৰ্চাৰ আৰু এৰাইভেল টাইম সুধিছে যে হুইচ ট্ৰেইন উইল টেক মেক্সিমাম টাইম টু ৰিচ ভোপাল মেক্সিমাম টাইম কোনখন লগাব সেইটো সুধিছে ডিপাৰ্চাৰ টাইম আৰু এৰাইভেল টাইমৰ পৰা আমি সেই ভেলুখিনি উলিয়াব লাগিব এতিয়া ইয়াত চাবলৈ গ'লে চেম কয় 6 ঘণ্টাও আছে 20 ঘণ্টাও আছে তাৰমানে এইটো যিটো ঘড়ী দি থোৱা আছে সেইটো আমাৰ 24 ঘণ্টীয়া ক্লকটো হয় এইটো প্ৰথমতে ক্ষেত্ৰত আমাৰ দি থোৱা আছে চেম ডে মানে একেটা দিনৰ ভিতৰতে হয় গতিকে 6 পৰা গৈ পিনি কিমান পালেগে 14 পালেগে গতিকে আমি তাত সেই তাৰ ভেলুটো উলিয়াই দিলে হ'ব মাজত কিমান বাকী আছে তাৰমানে 6 কৰিলোঁ 6টা পৰা 12টা বজালৈকে কিমান হ'ব 6 ঘণ্টা আছে তাৰপৰা 12টা তাৰপৰা 13 14 তাৰমানে আমাৰ 6 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা হ'ল 8 ঘণ্টা আৰু 7 মিনিট গতিকে প্ৰথমটোৰ ক্ষেত্ৰত হ'ব আমাৰ 8 আৱাৰ 7 মিনিট ঠিক আছে পিছৰটোৰ ক্ষেত্ৰত আমাৰ 20ৰ পৰা আৰম্ভ হৈছে নেক্সট ডে 4লৈকে পাইছেগৈ গতিকে প্ৰথমৰ ইয়াত আমাৰ 24লৈকে কিমান হ'ল 4 ঘণ্টা গুচি গ'ল ইয়াত পিছত তোমাৰ আকৌ 4 ঘণ্টা 30 মিনিট গৈছে সেইফালৰ পৰা চাবলৈ গ'লে আমি প্লাছ কৰিলে কি হ'ব 4 4 8 ঘণ্টা গতিকে 8 আৱাৰ 30 মিনিট হ'ব পিছৰটোৰ ক্ষেত্ৰত ইয়াত আমাৰ কি হৈছে 20টা বাজি 10 মিনিট গ'ল তাৰমানে আমাৰ 24লৈকে আমাৰ কিমান বাকী থাকিলেগে 3 ঘণ্টাটো 4 ঘণ্টাটো সম্পূৰ্ণ নাই আমি কি থাকিলে 3 ঘণ্টা থাকিলে আৰু তাৰ লগতে 50 মিনিটছটো থাকিলে ঠিক আছে তাৰ লগতে ইয়াত আমাৰ এইটো কি হ'ল ইয়াত 5টা 20 হ'লগে নহয় তাতো তোমাৰ 5 ঘণ্টা 20 মিনিট বাকী আছেগে গতিকে আমি যদি ডাইৰেক্ট চাওঁ ইয়াত 5 ঘণ্টা আছে 3 ঘণ্টা আছে 5 3 আমাৰ কিমান হৈছে 5 3 হৈছে আমাৰ 8 ঘণ্টা তাৰপিছত ইয়াত হ'ল ইয়াত 50 মিনিট আছে ইয়াত 20 মিনিট আছে তাৰমানে আমাৰ কিমান হৈছে 70 মিনিট আছে 70 মিনিট মানে ইয়াৰ পৰা আমাৰ 1 ঘণ্টাটা গুচি আহিব 1 ঘণ্টা যদি গুচি আহে এইটো হৈ যাব আমাৰ 9 আৱাৰ আৰু ইয়াত 10 মিনিটটা বাকী থাকিলে 60টো গুচি অহাৰ কাৰণে গতিকে আমাৰ সেইটো হ'ব 9 আৱাৰ 10 মিনিট গতিকে 3 নম্বৰ কণ্ডিশ্যনটোত আমাৰ কি আহিব 9 আৱাৰ 10 মিনিট ছেকেণ্ডটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া ইয়াতো আমাৰ এনেকৈ ধৰণে 22টা 25ৰ পৰা 7টা 40লৈকে 22টা 25ৰ পৰা যদি হ'বলৈ হয় তাৰমানে আমাৰ বাকী থাকিলে কিমানগে আৰু 30 মিনিটতকৈ বেছি আছে তাৰমানে আমাৰ ইয়াত 5 মিনিট থাকিলে তাত আমাৰ 30 মিনিট থাকিলে তাৰমানে আমাৰ ইয়াত 35 মিনিট থাকিলে তাৰমানে এইটো ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ 1 আৱাৰ 35 মিনিট থাকি গ'ল আৰু ইয়াত আমাৰ 7 আৱাৰ আৰু 40 মিনিট থাকিলে আমি যদি যোগ কৰোঁ এটা যোগটো আমি কিমান পাম 75 পাম 75 পালোঁ মানে কি আৰু ইয়াত 1 ঘণ্টা এটা গুচি আহিব এক্সট্ৰাকৈ 1 ঘণ্টাটা আমি পিছত এড কৰি দিলে হ'ব আৰু 75ৰ পৰা 60 গুচি গ'লে থাকিলে আমাৰ 15 মিনিট ঠিক আছে আৰু ইয়াত 7 ঘণ্টাৰ 1 ঘণ্টা আছিল 7 1 8 8 আৰু একটা এক্সট্ৰাকৈ আছিলতো গতিকে 9 গতিকে ইয়াত আমাৰ কিমান লাগিলে এইটো কনচেপ্ট আমাক লাগিলে 9 আৱাৰ 15 মিনিট আমি যদি গোটেই টাইমখিনি চাবলৈ যাওঁ 8 ঘণ্টা 7 মিনিট ততকৈ 8 ঘণ্টা 30 মিনিট ডাঙৰ গতিকে এইটো ডাঙৰ হ'ব তাৰপিছত এইটো 9 ঘণ্টা 10 মিনিট আছিল এইটো 9 ঘণ্টা 15 মিনিট হৈ গ'লগৈ গতিকে 9 ঘণ্টা 15 মিনিটে আমাৰ হ'ব আটাইতকৈ মেক্সিমাম টাইম কোনখন আছিল একেবাৰে লাষ্টৰটো আছিল গতিকে KLK SN SI
KLK এইখন যিখন 4 নম্বৰ 3 আছে সেইখনে আমাৰ আটাইতকৈ হাইষ্ট নাম্বাৰ লাগিছে গতিকে আমাৰ 4 নম্বৰ আনসাৰটোৱে হ'ব ইয়াত শুদ্ধ উত্তৰ ইয়াৰ পিছত আকৌ নেক্সট প্ৰশ্নটোলৈ যাওঁ Isha's uncle's house is situated 150 meter away from her house. Ishaৰ আংকুলৰ ঘৰটো 150 কিলোমিটাৰ দূৰত হয় তাহাঁতৰ ঘৰৰ পৰা 1 লিটাৰ পেট্ৰলে কৈছে যে 1 লিটাৰ পেট্ৰলে 15 কিলোমিটাৰ যায় আৰু 1 লিটাৰ পেট্ৰলত 95 ৰুপিছকৈ লাগে আৰু তাইৰ ওচৰত 2500 টকা আছে গতিকে তাই আংকুলৰ ঘৰৰ পৰা গৈ পিনি আৰু ঘূৰি আহিলেগৈ ঠিক আছে পেট্ৰল কিমান লাগে ভৰাই পিনি তাৰপিছত তেওঁ কিমান টকা বাকী থাকিল সুধিলে গতিকে আমাক এইটো দিছে যে কিবা পাৰ্টিকুলাৰ এমাউণ্ট এটা আছে ইছাৰ ওচৰত আৰু ইছা আৰু তাই আংকুলৰ ঘৰৰ মাজৰ ডিষ্টেঞ্চটো দি দিয়া আছে সেই ডিষ্টেঞ্চটো যদি তাই ঘৰত তাই গাড়ী লৈ যায় তেতিয়া তাইক মানে কি হ'ব তাৰ কাৰণে তাইক কিমান তেল লাগিব আমি উলিয়াই ল'ব লাগিব সেই তেলখিনি তাৰ পিছত টকা 2500 টকাৰ পৰাই তেওঁলোকে দিব আৰু লাষ্টত গৈ তেওঁলোকৰ কিমান বাকী থাকিলেগে আমি সেইটো উলিয়াব লাগিব এতিয়া প্ৰথমতে আমি ডিষ্টেঞ্চটো উলিয়াই লওঁ যিহেতু তাৰ আংকুলৰ ঘৰটো 150 কিলোমিটাৰ দূৰত হয় তেওঁ এবাৰ গৈছে এবাৰ গ'ল আকৌ এবাৰ ঘূৰি আহিলে গতিকে 150 কিমান হ'ল আমাৰ টোটেল ডিষ্টেঞ্চটো হ'ল 300 কিলোমিটাৰ তাৰপিছত তেওঁৰ 1 লিটাৰ তেলে কিমান যায় 1 লিটাৰ তেলে যায় 15 কিলোমিটাৰ গতিকে 15টোৱে যদি হৰণ কৰি দিওঁ তেনেহ'লে আমাৰ কিমান হ'ব এইটো 20 তাৰ মানে 1 লিটাৰ তেলত যদি 15 কিলোমিটাৰ যায় আমাক তেনেহ'লে 300 কিলোমিটাৰ যাবৰ কাৰণে আমাক তেল লাগিব 20 লিটাৰ ঠিক আছে গতিকে 1 লিটাৰ তেলৰ আকৌ দাম দি থোৱা আছিলে 95 ৰুপিছ তাৰ লগত যদি আমি 20 যদি মাল্টিপ্লাই কৰি দিওঁ কিমান টকা তেল লাগিলে আমি পাই যাম 0 হ'ল 5 × 2 = 0 9 × 18 1900 টকাৰ তেওঁক তেল লাগিলে তেওঁৰ ওচৰত আছিল কেই টকা তেওঁৰ ওচৰত আছিল 2500 টকা 2500 টকাৰ পৰা 1900 টকাটো আমি মাইনাছ কৰি দিম তাৰ পৰা আমাৰ বাকী থাকিলেকে 600 টকা গতিকে 600 টকাই হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন 3 নম্বৰ অপচনটো হৈছে আমাৰ শুদ্ধ উত্তৰটো তাৰ পিছতলৈ যাওঁ এতিয়া পিছৰটো আমাৰ দি থোৱা আছে which of the following represent a correct sequence of development of geometrical understanding according to Van Helly's theory Van Helly theory এটা আছিলে সেই থিওৰিটোৰ মতে তেওঁৰ কোনকেইটা তোমাৰ কাৰেক্ট অৰ্ডাৰ হয় সেইটো সুধিছে ঠিক আছে গতিকে সেইকেইটাৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ এইটা আমি মনত ৰাখিব লাগিব ইয়াত কিবা এটা ষ্টেজৰ কথা কৈছিলে গতিকে লাষ্টৰ যিটো আছিল আমাৰ সেইটো আমাক ইয়াৰ বাহিৰে আমাক ৰিগৰ বুলিও কয় দিয়ে RIGOR ৰিগৰ বেলেগ নামো আছে গতিকে এইটা নামটো মনত ৰাখিবা গতিকে মেইনলি চাবলৈ গ'লে আমাৰ কি হ'ব প্ৰথমতে আমাৰ কি হয় প্ৰথমতে আমাৰ হৈছে ৰিকগনিশ্যন ফাৰ্ষ্টত হ'ব লাগিব ৰিকগনিশ্যন হ'ব লাগিব বা ভিজুৱেলাইজেশ্যন কৰিব লাগিব প্ৰথমতে ভিজুৱেলাইজেশ্যন বা ৰিকগনিশ্যন সেইটো আহে সেইটো হোৱাৰ পিছত আহে আমাৰ এনালাইচিছটো আহিব এনালাইচিছ অহাৰ পিছত আহিব আমাৰ ৰিলেশ্যনশ্বিপ তেওঁৰ থিওৰিটোৰ মতে ঠিক আছে ৰিলেশ্যনশ্বিপ বুলি ক'ব বা আমি ইনফৰ্মেল ডিডাকশ্যন সেইটো টাৰ্মত তোমালোকে পাব পৰা বা ইনফৰ্মেল ডিডাকশ্যন সেইটো হ'ব পাৰে তাৰ পাছত আহিব আমাৰ অকল ডিডাকশ্যন তাৰপাছত আহিব আমাৰ এক্সিঅমেটিক্সটো আমাৰ ৰিগৰ বুলিও কয় যেনিবা গতিকে এই ষ্টেজকেইটা তোমালোকে মনত ৰাখিবা তেওঁ ছিকুৱেঞ্চটো কি ধৰণে দিছিলে প্ৰথমতে ৰিকগনিশ্যন আছে তাৰপৰা এনালাইচিছ আছে তাৰপৰা ৰিলেশ্যনশ্বিপ আছে তাৰপৰা ডিডাকশ্যন আছে তাৰপৰা এক্সিঅমেটিক আছে এতিয়া সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ কেতিয়াবা ৰিকগনিশ্যন দি পিনি ভিজুৱেলাইজেশ্যনো দিব পাৰে গতিকে এই টাৰ্মছকেইটা মনত ৰাখিবা আমি যদি এই ছিকুৱেঞ্চটো চাওঁ তেনেহ'লে ৰিকগনিশ্যন আছে এনালাইচিছ ৰিলেশ্যনশ্বিপ ডিডাকশ্যন আৰু এক্সিঅমেটিক গতিকে আমাৰ সেইটোৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ যিটো ছেকেণ্ড অপশ্যনটো আছে সেই ছেকেণ্ড অপশ্যনটোৱে হৈছে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে তাৰপৰা আমাৰ নেক্সটলৈ যাওঁ এতিয়া নেক্সটটো সুধিছে আমাৰ এইটো আমাৰ থিওৰিটো হয় এনেকৈ কেইবাটাও থিওৰি আছে ধৰা ক'বলৈ গ'লে ভেন হেলি থিওৰিটো হওক পয়লা বুলি এজন আছে তেওঁৰটো হওক তাৰপৰা অপেন এণ্ডেড ক্ল'জ এণ্ডেড কুৱেশ্যন এনেকৈ কিছুমান নাম্বাৰ ছিষ্টেমৰ ওপৰত ল'বিলাকৰ ওপৰত মানে এছ'চিয়েটিভ ল' কি হয় ক্ল'জাৰ ল' প্ৰপাৰ্টিবিলাক কি হয় এনেকৈ ধৰণে কিছুমান পাৰ্ট আছে যিবিলাক পাৰ্টৰ পৰা সাধাৰণতে মেথছৰ পেডাগজি পাৰ্টখিনি আহি থকা দেখা যায় তোমালোকক যদি সেই পাৰ্ট বিচাৰে যে সেই পাৰ্টখিনি তোমালোকৰ দৰকাৰ আছে কাইণ্ডলি কমেণ্ট কৰিবা মই চেষ্টা কৰিম সেইখিনিও দিবৰ কাৰণে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহোঁ এতিয়া পাছৰ প্ৰশ্নটো আমাৰ আছে যে which of the following sequence is not correct about the nature of mathematics এইটো আমাৰ
মেথছৰ পেডাগজি পাৰ্টটোৱে হয় তাৰ নেচাৰ অফ মেথমেটিক্স পাৰ্টটো যদি তোমালোকে চাইছা তেতিয়াহ'লে নিশ্চয় আনচাৰটো কৰিব পাৰিবা এতিয়া ক'বলৈ গ'লে ডাইৰেক্ট আমি চাই যাওঁ ইট ইজ এ চায়েন্স অফ স্পেচ মেগনিটিউড এণ্ড মেজাৰমেণ্ট হয় নেচাৰ অফ মেথমেটিক্সত এই পাৰ্টকেইটা সোমাই আছে বা আমি ক'ব পাৰোঁ যে মেগনিটিউড মেজাৰমেণ্ট সেইখিনি মেথছৰ নেচাৰে হয় ন গতিকে এইটো আমাৰ কাৰেক্ট হয় ছেকেণ্ডটো হৈছে মেথমেটিকেল নলেজ ইজ একজেক্ট ছিষ্টেমেটিক এণ্ড লজিকেল এইটো আমাৰ শুদ্ধ হয় নেচাৰ ভিতৰত পৰে মেথমেটিকেল লেংগুৱেজ ইজ ৱেল ডিফাইণ্ড এণ্ড ক্লিয়াৰ সেইটো হয় ক্লিয়াৰো হয় তাৰপৰা পিছতো হৈছে অল এক্সামছ এণ্ড পষ্টুলেটছ আৰ প্ৰুভড ফেক্ট ইন মেথমেটিক্স কৈছে যে এক্সামছখিনি আৰু পষ্টুলেটছখিনি সেইখিনি আমাৰ প্ৰুভ ফেক্ট বুলি কৈছে কিন্তু এইটো আমাৰ হৈছে ভুল কাৰণ এক্সাম হওক বা পষ্টুলেটছ হওক এইখিনি আমাৰ প্ৰুভড নহয় এইখিনি প্ৰুভ নহয় এইখিনি তেওঁলোকে আমি মানিহে লওঁ এজামশ্যনহে হয় শুদ্ধ হয় বুলি বা হয় বুলি আমি মানি লৈ পিনিহে কৰোঁ গতিকে এইটো প্ৰুভ নহয় গতিকে এইটো ক্ষেত্ৰত আমাৰ এই 4 নম্বৰ অপশ্যনটোৱে ভুল হয় গতিকে যিহেতু আমাক কাৰেক্ট আনচাৰটো উলিয়াব কোৱা নাই আমাক নট কাৰেক্টটো উলিয়াব কৈছে গতিকে নট কাৰেক্ট যিহেতু এইটো হয় গতিকে আমাৰ আনচাৰটো হ'ব ইয়াৰ কাৰেক্টটো সেইটো তাৰপিছত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ 48 নম্বৰটো ইন এ মেথ ইউনিট টেষ্টত কি কৈছে মিছেছ ফাতিমা হেজ ইনক্লুডেড এ কুৱেশ্যন এটা ইনক্লুড কৰিছে ইফ দ্য ছাম অফ টু নাম্বাৰ্ছ ইজ 17 দুটা নাম্বাৰ ছাম 17 বুলি কৈছে হোৱাট আৰ নাম্বাৰ্ছ দুটা নাম্বাৰ ছাম 17 ধৰিছোঁ ছাম কৰিলে আমি কিমান পাম 17 পাম এতিয়া ক'বলৈ গ'লে কোনোবাই ধৰ আমি 5ও দিব পাৰোঁ কোনোবাই 12ও দিব পাৰে ষ্টুডেণ্টক কৰিব দিলে কোনোবাই হয়তো 6ও দিব পাৰে কোনোবাই 11ও দিব পাৰে কোনোবাই হয়তো 15+2 দিব পাৰে ঠিক আছে গোটেইবিলাক আনচাৰ বেলেগ বেলেগ হ'ব ন সাধাৰণতে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকক অ'পেন এণ্ডেড কুৱেশ্যন বুলি কয় গতিকে এইটো অ'পেন এণ্ডেড এণ্ড ক্ল'জ এণ্ডেড কুৱেশ্যনটো চাব দৰকাৰী হয় সাধাৰণতে ইয়াৰ পৰা প্ৰশ্ন আহি থকা দেখা যায় কাৰণ কনচেপ্টটো ক্লিয়াৰ হৈ গ'লে বস্তুটো উজু হৈ যায় গতিকে এইটো আনচাৰৰ কাৰণে যিহেতু ইয়াত আনচাৰ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে ন সকলোৰে কাৰণে অ'পেন হৈ আছে গতিকে এইটোৱে আমাৰ উত্তৰটো হ'ব অ'পেন এণ্ডেড কুৱেশ্যনটো তাৰপৰা আমি ইয়াৰ নেক্সটলৈ যাওঁ কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন কেইটামান দি থোৱা আছে তাৰ কাৰেক্ট অপশ্যন কোনটো হয় যে সুধিছে এতিয়া হৈছে ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চ এছেচমেণ্ট criterion reference assessment is to evaluate the learning of the students with respect to a criteria এটা criteria ওপৰত ডিপেণ্ড কৰি পিনি এই criteria reference assessment টো হয় বুলি কৈছে ঠিক আছে norm reference assessment is useful in diagnostic testing and remedial teaching ঠিক আছে আমি এতিয়া কোনটো শুদ্ধ আমি সুধিব লাগে বা কোনটো যিকোনো এটা শুদ্ধ আছেনে বা দুটা শুদ্ধ আছে আমি তাক চাব লাগে এতিয়া এইফালৰ পৰা চাব গ'লে আমি প্ৰথমতে বুজিব লাগিব যে ক্ৰাইটেৰিয়া ৰেফাৰেঞ্চ এছেচমেণ্ট কি মই দুটা উদাহৰণৰ সৈতে বুজাবলৈ চেষ্টা কৰিম ক্ৰাইটেৰিয়া মানে এনেকৈ ধৰণে হয় এতিয়া ধৰা আমাক দি দিছে যে যিসকলে তোমালোকে চিটেট দিছা চিটেটত তোমালোকে গম পাইছা চিটেটত কি হয় ধৰিছোঁ ইউআৰসকল যাৰ ইউআৰ কেটেগৰী হয় তেওঁলোকে 90 পাব লাগিব তেতিয়াহে তেওঁলোক পাছড হ'ব ঠিক আছে এটা কণ্ডিশ্যন সেইটো এতিয়া ক্ৰাইটেৰিয়ান ৰেফাৰেঞ্চ টেষ্টটোৱে সেইটো সেই চিটেটৰ সেই পৰীক্ষাটোক বুজাব য'ত কি হ'ব তোমাৰ যদিহে ষ্টুডেণ্টে 90 পায় বা 90তকৈ ওপৰ পায় তেতিয়া তেওঁলোকে পাছ হ'ব গতিকে সেনেকুৱা ধৰণৰ টেষ্টবিলাক আমি ক'ম ক্ৰাইটেৰিয়ন ৰেফাৰেঞ্চ এছেচমেণ্ট য'ত এটা মানে ক্ৰাইটেৰিয়া এটা ওপৰত ডিপেণ্ড কৰি পিনি ইভালুৱেট কৰা হৈছে নেক্সটটো হৈছে নৰ্ম ৰেফাৰেঞ্চ মানে এক্সাম্পল এনেকৈ ধৰণে বুজা নৰ্ম মানে ধৰা তোমাৰ বাকীবিলাক ষ্টুডেণ্টৰ লগত তুলনা কৰি পিনি হ'ব এতিয়া ধৰা তোমালোকে ADRE পৰীক্ষা দিছা সকলোৱে ADRE পৰীক্ষাত কি হয় এনেকুৱা হৈ থাকে নিজে 50% যোনে পাব সিয়ে পাছ কৰিব তেনেকুৱাতো নহয় তাত মানে কি হ'ব যদি চিট বোলে 100টা মানুহৰ কাৰণে চিট আছে মই ধৰি লৈছোঁ যে 100টা মানুহক পাছ কৰাব তেতিয়া কি হ'ব যিজনে আটাইতকৈ টপত আছে টপৰ তেওঁ 1 নম্বৰত আহিলে তাৰপৰা এনেকৈ ধৰণে আহি পিনি 100টা যিহেতু পোষ্ট আছে 100 নম্বৰ পোষ্টলৈকে যিকেইটা আছে সেইটা মানুহতো পাছ বুলি ক'ব ন গতিকে এনেকুৱা ধৰণৰ টেষ্টবিলাকক কোৱা হয় নৰ্ম ৰেফাৰেঞ্চ এইবোৰক কোৱা হয় নৰ্ম ৰেফাৰেঞ্চ ঠিক আছে যদিহে চিটেটত 90 পালে পাছ গতিকে সেইটো হৈছে ক্ৰাইটেৰিয়ন ৰেফাৰেঞ্চ এছেচমেণ্ট আৰু ADRE তুমি ধৰা ADRE পৰীক্ষাটোৱে হওক বা এনেকৈ আমাৰ DSC অলপদিনৰ আগত যিটো ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট টেষ্ট পাতিছিলে সেই পৰীক্ষাটোৱে হওক এইবিলাকত কি হৈছে যিমানটা চিট আছে বা ৰিজাল্টবিলাক ইভালুৱেট কেনেকৈ কৰিছে ইজনৰ লগত আনজন কেণ্ডিডেটৰ লগত কম্পেয়াৰ কৰি পিনি কৰিছে গতিকে সেইবিলাকক আমাৰ নৰ্ম ৰেফাৰেঞ্চ বুলি কয় ঠিক আছে গতিকে এইটোৰ ক্ষেত্ৰত চাবলৈ গ'লে ক্ৰাইটেৰিয়া এটাৰ লগত বেছ কৰি কৈছে এইটো শুদ্ধ হয় নৰ্ম ৰেফাৰেঞ্চটো ডায়েগনষ্টিক টেষ্ট বা ৰিমেডিয়েল চিটুৱেশ্যনত টিচিঙৰ কাৰণে নকৰে গতিকে এইটো ভুল হয় গতিকে এইটো ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অনলি ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট বা ষ্টেটমেণ্ট A ইজ কাৰেক্ট গতিকে আনচাৰ হ'ব সেইটো ইয়াৰ পিছত পিছৰ প্ৰশ্নটো হৈছে মনপ্ৰীত হেজ গুড মেথমেটিকেল ৰিজনিং চ' চি উইল হেভ
মনপ্ৰীতৰ মেথমেটিকেলৰ গুড ৰিজনিং কেপাচিটি আছে তেওঁ কি থাকিব সুধিছে এবিলিটি টু থিংক লজিকেলি এণ্ড চিষ্টেমেটিকেলি তেওঁৰ কিবা এটা বস্তু লজিকেলি আৰু চিষ্টেমেটিকেলি থিংক কৰাৰ এবিলিটি থাকিব হ'ব পাৰে বাকিটা চাই লওঁ এবিলিটি টু ৰিকল ডেফিনেশ্যন মুখস্থ কৰা গুড মেথমেটিকেল ৰিজনিঙৰ কথাই কৈছে মুখস্থ কৰাটো মেথমেটিকেল ৰিজনিঙত পৰিব জানো নহয় গতিকে এইটো কেঞ্চেল এবিলিটি টু ডু এৰলেছ কেলকুলেশ্যন কৰিব লাগে গতিকে এইটো ৰিজনিঙতকৈ বেছি মানে এইটো তোমাৰ চলভিং এবিলিটি টাইপৰ হ'ব যিটো মানে ধৰা ডিল কৰি পিনিও আমাৰ এনেকৈ ধৰণে বা প্ৰেক্টিচ কৰি হ'ব পাৰে গতিকে এইটো আমাৰ প্ৰপাৰ আনচাৰ হ'ব নোৱাৰে এবিলিটি টু ৰিচাইট মেথমেটিকেল ফৰ্মুলা কাৰেক্টলি ফৰ্মুলাবিলাক কাৰেক্ট তেওঁলোকে মনত ৰাখিছে মনত কৰি সেইবিলাক ৰিচাইট কৰিব পাৰে সেইটো আমি কাৰেক্টলি কোৱাটোকে আমি ক'ব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত যিহেতু গুড মেথমেটিকেল ৰিজনিঙৰ কথা কৈছে গতিকে আনচাৰটো হ'ব এইটো এবিলিটি টু থিংক লজিকেলি এণ্ড চিষ্টেমেটিকেলি তাৰপৰা নেক্সট প্ৰশ্নটোলৈ আহোঁ এই প্ৰশ্নটো আহিছে কঠাৰী কমিশ্যনৰ ওপৰৰ পৰা কঠাৰী কমিশ্যনে কি কৰে সুধিছে অপশ্যনবিলাক পঢ়ি নাথাকোঁ তোমালোকে মাত্ৰ এইটো মনত ৰাখা যে কঠাৰী কমিশ্যনৰ মতে যে প্ৰথমতে এটা কথা কঠাৰী কমিশ্যনৰ লগত জড়িত হৈছে 110+2+3 আমাৰ এই ছিষ্টেমটো যিটো বৰ্তমান এতিয়া সলনি কৰি পিনি 5+3+3+4 এইটো ষ্ট্ৰাকচাৰ কৰা হ'ল কঠাৰী কমিশ্যনত এইটো দিছিলে তাৰ লগতে মেথমেটিকেলৰ ক্ষেত্ৰত তুমি এইটো মনত ৰাখিবা যে তেওঁলোকে কৈছিল যে মেথমেটিক্স should be made a compulsory subject for the students of classes grades 1 to 10 1ৰ পৰা 10লৈ সেইটো এটা কম্পালচৰি ছাবজেক্ট হিচাপে তাত ইনক্লুড কৰিব লাগে এজ এ পাৰ্ট অফ জেনেৰেল এডুকেশ্যনত এড কৰিব লাগে গতিকে কঠাৰী কমিশ্যনৰ কোৱাৰ মূল উক্তিটো আমাৰ এইটোৱে আছিলে এই বস্তু মনত ৰাখিবা আকৌ ৰিপিট হ'ব পাৰে তাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ Which one of the following is not related to the development of number sense লগত কোনটো ৰিলেটেড নহয় সুধিছে চিৰিয়েশ্যন মানে চিৰিয়েলকে সজোৱা নাম্বাৰ চেন্সৰ লগত মানে জড়িত হৈ আছে ন গতিকে চিৰিয়েল কৰাটো আমাৰ চেন্সৰ লগত জড়িত হয় হায়াৰকিকেল ইনক্লুজন তাৰ মানে হৈছে ছেকেণ্ডটো যিটো আমাৰ হায়াৰকিকেল ইনক্লুজন আছে তাৰ মানে আমাক এইটো বুজাইছে ধৰা তোমাৰ 10 নম্বৰটোৰ ভিতৰততো 5 নম্বৰটো সোমাই আছে মানে এইটো বুজাইছে যে লাৰ্জ নাম্বাৰ এটাৰ মানে স্মলাৰ নাম্বাৰ এটা এই লাৰ্জ নাম্বাৰ এটাৰ ভিতৰতে ইনক্লুড হৈ থাকে এই হায়াৰকিত মানে এনেকৈ সোমাই থাকে গতিকে সেইটোকে বুজাই আমাৰ হায়াৰকিকেল ইনক্লুজনে গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে ধৰা 5 বুলি কৈছোঁ যেনিবা এতিয়া 5ত কওঁতে 5তটো আমি 2টো সোমাই থাকিব ন মানে ধৰা এনেকৈ ক'বলৈ গ'লে 1 2 3 4 5 ঠিক আছে 2টো পাই পিনি আমি 5টো পাইছোঁগৈ সেনেকুৱা ধৰণৰ কথাটো তাৰপৰা আহিলে ক্লাছিফিকেশ্যন মানে ধৰা ক্লাছিফাই কৰাটো গম পাইছে গতিকে এইটো নাম্বাৰ চেন্সৰ ইনক্লুডেড হয় গতিকে চিৰিয়েশ্যন তাৰপৰা হায়াৰকিকেল ইনক্লুজন ক্লাছিফিকেশ্যন এইকেইটা আমাৰ তাৰ লগত ইনক্লুডেড হয় ইগ'চেন্ট্ৰিজিম এইটো আমাৰ নহয় এইটো আমাৰ পিয়াজেটৰ থিয়ৰিটোৰ লগতে জড়িত হৈ আছে ঠিক আছে গতিকে এইটোৱে আমাৰ যিটো নট সুধিছে যিহেতু গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব এইটো ইগ'চেন্ট্ৰিজিম তাৰপৰা অফ মেথমেটিকেল লেংগুৱেজ হেল্পছ নলেজ মেথমেটিকেলৰ লেংগুৱেজে যিহেতু নলেজ অফ মেথমেটিকেল লেংগুৱেজে আমাক কেনেকৈ ধৰণে সহায় কৰে সেইটো সুধিছে ইন দ্য ডেভেলপমেণ্ট অফ প্ৰব্লেম ছলভিং স্কিলছ মেথমেটিকেল লেংগুৱেজটো যদি ভালকৈ গম পাওঁ তেতিয়া আমি প্ৰব্লেম ছলভিঙত আমাৰ সহায় কৰিব বুলি কৈছে হয় হ'ব পাৰে ইন দ্য ডেভেলপমেণ্ট অফ কমিউনিকেটিভ এণ্ড স্পীকিং স্কিলছ এতিয়া চব কমিউনিকেট কৰোঁতে বা স্পীকিং স্কিলছ কৰোঁতে এতিয়া ক'বলৈ গ'লে আমি যিবিলাক মেথমেটিকেল আমাৰ যিবিলাক লেংগুৱেজ থাকে সেইবিলাকত আমি মেথছৰ লগত জড়িত বস্তুখিনিয়ে কৰোঁ তাৰ কাৰোবাৰ লগত কথা পাতিবলৈ আমি মেথমেটিকেল সেনেকুৱা এটা ব্যৱহাৰ নকৰোঁ ঠিক আছে সেনেকুৱা মানে চিম্বল এটা হ'ব মেথমেটিকেল যিখিনি আমাৰ লেংগুৱেজৰ লগত ইউজ কৰা আমাৰ চিম্বল হওক চাইন হওক সেইবিলাক আছে তাতো আমি ইউজ নকৰোঁ গতিকে এইটো আমাৰ অপশ্যন নহয় ইন দ্য ডেভেলপমেণ্ট অফ ৰিজনিং স্কিল ডেভেলপমেণ্ট কৰাত ব্যৱহাৰ কৰিব পাৰোঁ হয় এইটো শুদ্ধ হয় গতিকে এই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ কমিউনিকেশ্যনত বা স্পীকিং স্কিলছত মেথমেটিকেলৰ যিটো লেংগুৱেজ আছে সেইটো তেনেকৈ ধৰণে ব্যৱহাৰ কৰা নহয় সাধাৰণতে গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব এ আৰু চি গতিকে চাওঁ এ আৰু চি ক'ত আছে এ আৰু চি আছে আমাৰ 4 নম্বৰটোত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টো তাৰপাছত আৰু আছে আমাৰ ষ্টুডেণ্টক 54+42 এইটো ক্লাছ 2 ষ্টুডেণ্টক ছল্ভ কৰিব দিলে তাৰপৰা তেওঁ এনেকৈ কৰিলে যে 56+42ক তেওঁলোকে প্ৰথমতে 56টোক 50 কৰি ল'লে তাৰপৰা 42টোক তেওঁলোকে 40 কৰি ল'লে তাৰপৰা 56ৰ 6টো আনিলে তাৰপৰা 2টো আনিলে গতিকে তাৰপৰা 50 আৰু 40 যোগ কৰিলে 90 পালে 6 আৰু 2 যোগ কৰিলে 8 পালে তাৰপৰা 98 উলিয়ালে গতিকে এনেকৈ ধৰণে তেওঁ অংকটো কৰিলে এতিয়া সুধিছে যে এজ এ মেথমেটিক্স টিচাৰ হোৱাট উইল বি ইয়ৰ ৰিয়েকশ্যন টুৱাৰ্ড দ্য ষ্টুডেণ্টৰ প্ৰতি তোমাৰ ৰিয়েকশ্যন কি থাকিব
discourage the student from evolving his or her own strategy to solve problems আমি তেওঁলোকক discourage কৰিম ষ্টুডেণ্টক আমি কেতিয়াও discourage নকৰোঁ গতিকে এইটো আমাৰ cancel scold the student since the process done was not helping to learn the column method of addition মেকুবা এইটো তেওঁলোকক গালি পাৰিম যে কাৰণ তেওঁলোকে সেই কলমত কৰাত সেই মেথডটো ইউজ কৰাৰ মানে সহায় কৰা নাই কাৰণে কেতিয়া আমি সেইটো কাম নকৰোঁ ষ্টুডেণ্টক গালি পাৰিছোঁ বা স্কল কৰিছোঁ এইটো কেঞ্চেল তাৰপৰা আহিলে ডাইৰেক্ট দ্য ষ্টুডেণ্ট টু চি আদাৰ ষ্টুডেণ্টছ ডাইৰেক্ট দ্য ষ্টুডেণ্টছ টু চি হাউ আদাৰ ষ্টুডেণ্টছ হেভ ছল্ভ দ্য প্ৰব্লেম আমি ষ্টুডেণ্টজনক বেলেগ ষ্টুডেণ্টক চাবলৈ ক'ম যে কেনেকৈ ধৰণে বাকী লগৰবিলাকে প্ৰব্লেমটো ছল্ভ কৰিছে সেইটো চাবৰ কাৰণে সেইটো আমি তেওঁলোকক ক'ব পাৰোঁ প্ৰয়োজন সাপেক্ষে কিন্তু ইয়াত যিহেতু তেওঁ নিজে ছল্ভ কৰিছে গতিকে তেওঁক সেইটো কোৱাৰ ইমান এটা প্ৰয়োজনীয়তা নাই গতিকে এইটোক আমি ইমান ইম্পৰ্টেণ্ট বুলি নাভাবোঁ এইটোক আমি ধৰা লেছ ইম্পৰ্টেণ্ট হিচাপে আমি ইয়াক ৰাখি থ'ম তাৰপৰা লাষ্টটো হ'ল এপ্ৰিচিয়েট দ্য ষ্টুডেণ্ট ফৰ ছলভিং দ্য প্ৰব্লেম ইউজিং এন অল্টাৰনেটিভ ষ্ট্ৰেটেজি চিন্স ইট উইল এনহেঞ্চ ক্ৰিয়েটিভিটি এণ্ড ক্ৰিটিকেল থিংকিং তেওঁ এইটো নিজৰ আইডিয়া লগাই পিনি অল্টাৰনেটিভ ৱেত কৰিছে ন গতিকে আমি তেওঁলোকক এপ্ৰিচিয়েটহে কৰিম যে হয় মেথছত আমি ধৰা এনেকুৱা ধৰণৰ মেথছটো কৰিছে বুলি অকল আমি পাৰ্টিকুলাৰ নিৰ্দিষ্ট নিয়মটোতে কৰিব লাগিব তেওঁলোকে তাত যদি তেওঁলোকৰ যদি অল্টাৰনেটিভ ৱে ভাবিব পাৰে তেওঁলোকৰ যদি ক্ৰিটিকেল থিংকিং ডেভেলপ হয় তেওঁলোকে যদি বেষ্ট পচিবল ৱে বেলেগ কিবা আৰু উলিয়াব পাৰে গতিকে সেইটোৱে আমাৰ তেওঁলোকৰ কাৰণে বেছি ভাল হ'ব গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 4 নম্বৰটো তাৰপৰা আহিলে 55 which among the following will promote collaborative and active learning collaborative and active learning কোনটোৱে প্ৰমোট কৰে সুধিছে আমি collaborative বা cooperative learning বিষয়ে চোৱাটো দৰকাৰী কাৰণ এইবিলাক পৰীক্ষাত আহি যায় প্ৰথমটো হৈছে students classifying shapes based on a criteria evolved by them through their classroom discussion তেওঁলোকে shapesবিলাক তেওঁলোকে students classifying shapes shapesবিলাক তেওঁলোকে classify কৰিছে এটা ক্ৰাইটেৰিয়াৰ ওপৰত বেছ কৰি পিনি সেইটো ক'ৰ পৰা ইভলভ হৈছে তেওঁলোকৰ ফালৰ পৰা থ্ৰু দেম ইন দেয়াৰ ক্লাছৰুম ডিছকাশ্যন তেওঁলোকে ক্লাছৰুমত কৰা ডিছকাশ্যনৰ যোগেদি তেওঁলোকে সেইটো ক্ৰাইটেৰিয়া এটা উলিয়াইছে আৰু তাৰ ওপৰত বেছ কৰি তেওঁলোকে শ্বেপবিলাক ক্লাছিফাই কৰিছে ঠিক আছে এইটো আমাৰ হ'ব পাৰে চাই লওঁ বাকী এটা অপশ্যন কি কি আছে তাৰপৰা আহিলে দ্য টিচাৰ শ্বেয়াৰিং দ্য প্ৰচেছ অফ মাল্টিপ্লিকেশ্যন অফ 2 ডিজিট নাম্বাৰ্ছ এণ্ড এনকাৰেজিং দ্য ষ্টুডেণ্টছ টু প্ৰেক্টিছ চিমিলাৰ প্ৰব্লেমছ মুখস্থ কৰাৰ প্ৰচেছটো শ্বেয়াৰ কৰিব সেইটো কৰিব কিন্তু কোলাবৰেটিভ বা লাৰ্ণিংটো তাক নকয় ন এক্টিভ পাৰ্টিচিপেশ্যন ক'ত হ'ল গতিকে এইটো আমাৰ কেঞ্চেল ইনষ্ট্ৰাক্ট ষ্টুডেণ্টছ টু ছল্ভ কুৱেশ্যনছ এট হোম আৰু ছাবমিট ইট ঘৰত কৰিব ক'ব আৰু ছাবমিট কৰিবলৈ ক'ব এইটো কেঞ্চেলিং প্ৰভাইড মেথমেটিকেল গেমছ এণ্ড ৰিডলছ টু ইচ অফ দ্য ষ্টুডেণ্টছ এজ আস্ক দেম টু শ্বেয়াৰ উইথ আনচাৰ্ছ তাৰপৰা তেওঁলোকক মেথমেটিকেল গেমছৰ ৰিডলছ দিব আৰু সেইবিলাক তেওঁলোকে শ্বেয়াৰ কৰিবলৈ ক'ব হয় মেথমেটিকেল গেমছ বা এনেকৈ ৰিডলছ কিছুমান দিয়াটো সেইবিলাক ভালেই হয় কিন্তু আমাৰ যিটো আমি কোলাবৰেটিভ আৰু কোঅপাৰেটিভ লাৰ্ণিঙৰ বিষয়ে কৈছোঁ ঠিক আছে সেই তাৰ কাৰণে আমি এই প্ৰশ্নটোৰ কাৰণে আমাৰ উত্তৰটো হ'ব আমাৰ প্ৰথমৰটোহে গতিকে 1 নম্বৰটোহে হ'ব শুদ্ধ উত্তৰ কিন্তু আমি যদি মানে কোলাবৰেটিভ বা কোঅপাৰেটিভ লাৰ্ণিঙৰ আমি কি কৰিব লাগে ষ্টুডেণ্টক তেওঁলোকৰ লগত ডিছকাশ্যন কৰি পিনি এক্টিভ পাৰ্টিচিপেশ্যন হোৱাৰ মাজত সকলোৱে নিজৰ মাজত আলোচনা কৰি বা নিজে ইজনে সিজনক সহায় কৰি পিনি যে তেওঁলোকে কিবা এটা বস্তু উলিয়াব পাৰিব শিকিব পাৰিব তাৰ ওপৰতহে গুৰুত্ব দিয়া হয় গতিকে তাৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো তাৰপৰা আহিছোঁ নেক্সট প্ৰশ্নটোলৈ A teacher gives the following problem to her students তাৰপৰা encircle the getter number in the given pairs কেৰকক এই প্ৰশ্ন এটা দি দিছে তাৰপৰা কোনটো গেটাৰ নাম্বাৰ হ'ব সেইটো সাৰ্কুল কৰিবলৈ কৈছে তাৰপৰা এই সুধিছে যে this type of problem can be used by a teacher এইবিলাক এজন টিচাৰে কেতিয়া ইউজ কৰিব পাৰে for assessing multiplication and division of whole numbers আৰু মাল্টিপ্লিকেশ্যন আৰু ডিভিজন কৰিব কাৰণে দিব পাৰে ঠিক আছে দিব পাৰে বাৰু ধৰি লৈছোঁ এজ এ ডায়েগনষ্টিক টেষ্ট টু এড্ৰেছ মিছকনচেপশ্যন ইন মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন অফ ডেচিমেল নাম্বাৰ্ছ তেওঁলোকৰ মিছকনচেপশ্যন থকাৰ কাৰণে বা তেওঁলোকৰ ধৰা যিবিলাক তেওঁলোকে প্ৰব্লেম ফেচ কৰিছে সেই প্ৰব্লেমবিলাক আঁতৰাবৰ কাৰণে এটা টেষ্ট হিচাপে তেওঁলোকক দিব পাৰে তাৰপৰা তেওঁলোকে গম পাব পাৰে যে কি ধৰণৰ সমস্যা আছে হয় এইটো হ'ব পাৰে টু এছেছ ৱেডাৰ ষ্টুডেণ্টছ কেন ৰিকল টেবুল 9 আৰু 3 আৰু 9ৰ টেবুল ৰিকল কৰাটো হ'ব নোৱাৰে কেঞ্চেল ফৰ কম্পেৰিজন অফ হোল নাম্বাৰ কম্পেৰিজন কৰিবলৈ এইটো আমাৰ নহয় গতিকে আমাৰ এই দুটা অপশ্যনেই আছে এটা আছে আমাৰ মাল্টিপ্লিকেশ্যন আৰু ডিভিজনৰ হোল নাম্বাৰ এইবিলাকৰ কাৰণে তেওঁলোকে এছেছ কৰিব দিব পাৰে হয় এইটো হয় কিন্তু তাতকৈ বেছি যিহেতু ইয়াত আমাৰ 9ও আছে 3ও আছে তাৰপিছত 0.3ও আছে ঠিক আছে 0.3 লগত মাল্টিপ্লাই কৰিব দিছে 0.3 লগত ডেচিমেলৰ লগত ডিভাইড কৰিব দিছে ইয়াত দুইটাতে পইণ্ট আছে গতিকে এই ক্ষেত্ৰত চাবলৈ গ'লে এনেকুৱা ধৰণৰ প্ৰব্লেমৰ যোগেদি তেওঁলোকক আমি ভালকৈ জানিব পাৰিম যে ডায়েগনষ্টিক টেষ্ট হিচাপে আমি তেওঁক দিব পাৰিম যে তেওঁলোকৰ কি মিছকনচেপশ্যন আছে গতিকে এই ক্ষেত্ৰত আমাৰ আটাইতকৈ প্ৰপাৰ বা আটাইতকৈ শুদ্ধ উত্তৰটো হ'ব আমাৰ ছেকেণ্ডটোহে
গতিকে ছেকেণ্ডটো হ'ব আমাৰ শুদ্ধ উত্তৰ তাৰপৰা আহিছোঁ 57টোলৈ 57টো হৈছে হু ইজ এমং দ্য ফলোইং ইজ নট এ মেথমেটিকেল প্ৰচেছ কোনটো মেথমেটিকেল প্ৰচেছ নহয় সুধিছে প্ৰব্লেম ছলভিং হয় প্ৰব্লেম ছলভিং এটা প্ৰচেছ হয় মেথমেটিকেল ভিজুৱেলাইজেশ্যন ভিজুৱেলাইজ কৰিব পৰাটো মেথমেটিকেল প্ৰচেছ হয় ৰিপ্ৰেজেণ্টেশ্যনো হয় কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছে সেইটো মেটাৰ কৰে আৰু এডেপ্টেশ্যন গতিকে এইকেইটাৰ ভিতৰত যদি চাব যাওঁ এই এডেপ্টেশ্যন অপশ্যনটোৱে হৈছে আমাৰ ভুল উত্তৰ গতিকে এইটোৱে হ'ব যিটো আমাক নট সুধিছে এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ এই প্ৰশ্নটোৰ কাৰণে তাৰপৰা আহিলে what problems in mathematics should be included at primary level word প্ৰব্লেমবিলাক কিয় ইনক্লুড কৰিব লাগে তাৰ বিষয়ে সুধিছে প্ৰাইমেৰী লেভেলত কিয় ইনক্লুড কৰিব লাগে কাৰণ এইটোৱে এবিলিটি টু আণ্ডাৰষ্টেণ্ড ইণ্টাৰপ্ৰেট এণ্ড ছল্ভ ৱৰ্ড প্ৰব্লেমছ ইফেক্টিভলি আৰ ইম্পৰ্টেণ্ট স্কিলছ টু বি একুৱাৰ্ড বাই ষ্টুডেণ্টছ যদি এনেকুৱা ধৰণৰ ৱৰ্ড প্ৰব্লেমবিলাক থাকে সেইবিলাকে ষ্টুডেণ্টক কি কৰিব আণ্ডাৰষ্টেণ্ড কৰা ইণ্টাৰপ্ৰেট কৰা ছল্ভ ৱৰ্ড প্ৰব্লেমছ ইফেক্টিভলি মানে কেনেকৈ আমি প্ৰশ্ন এটা ভালকৈ বুজি পাব পাৰিম কেনেকৈ সেইটো আমি ইণ্টাৰপ্ৰেট কৰিম কেনেকৈ ছল্ভ কৰিম সেইবিলাকৰ কাৰণে আমাক এই ৱৰ্ড প্ৰব্লেমবিলাকে সহায় কৰে বুলি কৈছে আৰু এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আমাৰ মেথছৰ কাৰণে আমাৰ খুব দৰকাৰী স্কিল হয় ন গতিকে আমাৰ সেইটোৰ কাৰণে এইটো লৈছে বুলি কৈছে ঠিক আছে এইটো অপশ্যন হ'ব পাৰে আমি চাই লওঁ বাকীকেইটা দে আৰ অনলি টুল টু টিচ লেংগুৱেজ অফ দে আৰ দ্য অনলি টুল টু টিচ লেংগুৱেজ অফ মেথমেটিক্সৰ শিকোৱাৰ অনলি টুল বুলি কৈছে অনলি নিগেটিভ ৱৰ্ড বুলি কৈছিলোঁ গতিকে আমি কেঞ্চেল কৰিছোঁ অলপ frequent use of word problems make students efficient in English language আমি মেথছে শিকাই আছোঁ ক'ত ইংলিছ লেংগুৱেজৰ কথা আহিলে গতিকে এইটো আমাৰ কেঞ্চেল they are easy to solve hence help students to score better marks কেতিয়াও আমাৰ উদ্দেশ্য নহয় গতিকে এইটো কাটিলোঁ গতিকে আমাৰ আটাইতকৈ বেষ্ট আনচাৰটো হ'ব 1 নম্বৰটোৱে কাৰণ ৱৰ্ড প্ৰব্লেমবিলাকৰ যোগেদি ষ্টুডেণ্টৰে যিখিনি মানে তেওঁলোকে ভালকৈ প্ৰশ্নটো পঢ়ি পিনি ধৰা আমি পাইছোঁ যে এনেই ধৰিছোঁ মই 5 আৰু 7 পূৰণ কৰিব দিছোঁ কিন্তু তেওঁলোকে দেখি পিনি টেবুলখন মাতে কৰিব পাৰিব কিন্তু একেটা প্ৰশ্নকে আমি যদি এটা শব্দ লগাই যদি এটা আখৰৰ প্ৰশ্ন বনাই দিওঁ যে 7টা কিবা আছিলে তাৰ পৰা আমুকটো হ'ল এইটোৰ কাৰণে আকৌ 8টা কিবা এটা আহিলে এইটো কি কৰিব লাগিব এনেকৈ ধৰক আমি পূৰণ কৰাই হওক যোগ কৰাই হওক বিয়োগ কৰাই হওক এনেকৈ আমি প্ৰশ্নবিলাক ধুনীয়াকৈ বনাই দিব পাৰিম ন গতিকে এনেকুৱা ধৰণৰ ৱৰ্ড প্ৰব্লেমটো যদি তেওঁলোকে প্ৰব্লেমটো কি কৰিব দিছে সেইটো তেওঁলোকে প্ৰশ্নটো ভালকৈ বুজি পাব পাৰিব তাৰপৰা ইণ্টাৰপ্ৰেট কৰিব তাৰপৰা সেইটো তেওঁলোকে ছল্ভ কৰিব গতিকে তেনেকৈ ধৰণৰ স্কিলবিলাক ৱৰ্ড প্ৰব্লেমে মানে ডেভেলপ কৰাত বেছি সহায় কৰে তাৰপিছত ইয়াৰ নেক্সটটো হৈছে use of the game snakes and ladders in the mathematics teaching is the most appropriate for the developing the concept related to snake and ladders half and three টাইপৰ যিটো আমাৰ খেল থাকে সেইবিলাকে কোনটো কনচেপ্টত সহায় কৰে সুধিছে মেজাৰমেণ্টত ক'বলৈ গ'লে হয় মেজাৰমেণ্টত সহায় কৰিব পাৰে কাৰণ যোগ বিয়োগ কৰাৰ ক্ষেত্ৰত মানে ধৰক নম্বৰবিলাক এইটো লুডুটো খেলিছোঁ ন লুডু খেলখনত কেনেকৈ ধৰক নাম্বাৰটো আহিছে ক্লাছ কৰা এইবোৰ এটা হ'ব পাৰে গতিকে এইটো অপশ্যন আমি ৰাখি থৈছোঁ তাৰপৰা আহিলে নাম্বাৰছবিলাক শিকাৰ ক্ষেত্ৰত বা নাম্বাৰছৰ আইডিয়াটোৰ ওপৰত ঠিক আছে এইটো আমি ধৰি লৈছোঁ আহিব পাৰে হ'ব পাৰে তাৰপৰা আমি ধৰিছোঁ শ্বেপছৰ ক্ষেত্ৰত চাবলৈ গ'লে যিহেতু হাফ এণ্ড তাত বিশেষ কোনো শ্বেপৰ লগত ইমান সম্পৰ্ক একো নাই গতিকে এইটো আমাৰ এইটো প্ৰশ্নৰ লগত ইমান কাৰেক্ট হ'ব যেন আমাৰ লগা নাই তাৰপৰা আহিলে জামিট্ৰিৰ ক্ষেত্ৰত এতিয়া চাবলৈ গ'লে জামিট্ৰিৰ ক্ষেত্ৰত আমাৰ তাত কোনো ধৰণৰ একো নাই ন যে জামিট্ৰিত আমি কি কৰিম তাতো অকল নম্বৰখিনিয়ে থাকিব গতিকে মেইনলি চাবলৈ গ'লে আমাৰ যিখন লুডু খেল থাকে তাত আমাৰ কিছুমান নাম্বাৰছ থাকে 1ৰ পৰা গৈ পিনি ধৰক 100লৈকে তাত সাপে খাই দিলে তললৈ গুচি আহিলে তাৰপৰা চিৰি পাই গ'ল তেওঁলোকে ওপৰলৈ গুচি গ'ল গতিকে গোটেই খেলখন নাম্বাৰৰ হয় ইয়াত মেজাৰমেণ্টত মানে ইয়াত এনেকৈ জোখা টাইপৰ কোনো ধৰণৰ একো নহয় ন গতিকে মেজাৰমেণ্ট যদিও হয় আমি এটা মানে ধৰক চাইডকৈ চাব পাৰোঁ মেজাৰমেণ্টটো হ'ব পাৰে বুলি কিন্তু মেজাৰমেণ্ট নহয় মেইনলি ইয়াত নাম্বাৰৰ লগতে গোটেই খেলখিনি খেলা যায় গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব আমাৰ নাম্বাৰছ তাৰপিছত আজি লাষ্টৰ প্ৰশ্নটো হৈছে 60 নম্বৰটো হুইচ অফ দ্য ফলোয়িং ষ্টেপছ ডেমনষ্ট্ৰেট দ্য হায়েষ্ট লেভেল অফ কনচেপচুৱেল ডেভেলপমেণ্ট অফ পেটাৰ্ণছ ইন চিলড্ৰেন তলত কেইটামান দি থোৱা আছে সেইটোৱে কোনটো ষ্টেপে হায়েষ্ট লেভেল অফ কনচেপচুৱেল ডেভেলপমেণ্ট ষ্টুডেণ্টৰ কনচেপ্ট ডেভেলপ হোৱাৰ হায়েষ্ট লেভেল কোনটোৱে হয় সুধিছে আইডেণ্টিফিকেশ্যন অফ পেটাৰ্ণছ এক্সটেনশ্যন অফ পেটাৰ্ণ ইমিটেটিং এ পেটাৰ্ণ ক্ৰিয়েটিং এ নিউ পেটাৰ্ণ ঠিক আছে গতিকে আমি যদি চাবলৈ যাওঁ প্ৰথমতে কি হ'ব পাৰে আইডেণ্টিফিকেশ্যন মানে কি আইডেণ্টিফিকেশ্যন মানে তেওঁলোকে পেটাৰ্ণ এটা চিনি পাব আইডেণ্টিফাই কৰিব পাৰিছে
ছেকেণ্ডটো এক্সটেনশ্যন মানে কি পেটাৰ্ণটো তেওঁলোকে এক্সটেণ্ড কৰিব পাৰিছে আগৰটোকে চাই পিনি। ইমিটেটিং মানে হৈছে কয় পেটাৰ্ণ এটা দেখি পিনি তাৰ নিচিনাকৈ কেনেকৈ ধৰক ইমিট কৰিব পাৰিছে, ধৰক এইটো পেটাৰ্ণ দেখিলে এনেকৈ পেটাৰ্ণ দেখিছে তেওঁলোকে আঁকিছে, এনেকৈ কৰিব পাৰিব। ক্ৰিয়েটিং এটা নিউ পেটাৰ্ণ তেওঁলোকে নতুনকৈ এটা বনাইছে, ঠিক আছে। গতিকে এই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব ক্ৰিয়েটিং এ নিউ পেটাৰ্ণ, ঠিক আছে, কাৰণ এইটো হায়েষ্ট লেভেল হ'ব। আমি যদি চাবলৈ যাওঁ প্ৰথমতে ধৰক তেওঁলোকে বেলেগকে দেখি পিনি এটা পেটাৰ্ণ তেওঁলোকে আঁকিছে, গতিকে ইমিটেটিংটো হ'ব একেবাৰে লোৱেষ্ট লেভেল। আমি ধৰক প্ৰথমতে আমাৰ আহিব ইমিটেটিং, য'ত তেওঁলোকে বেলেগৰ পৰা চাই পিনি বা ইমিট কৰি পিনি তেওঁলোকে এটা পেটাৰ্ণ বনাবলৈ শিকিছে। তাৰ পৰা আহিব তেওঁলোকে সেইটো আইডেণ্টিফাই কৰি পেটাৰ্ণবিলাক তেওঁলোকে আইডেণ্টিফাই কৰিবলৈ শিকিছে, ঠিক আছে। সেইটো হ'ব আইডেণ্টিফাই কৰাৰ পিছত সেই পেটাৰ্ণবিলাক তেওঁলোকে এক্সটেণ্ড কৰিব পাৰিছে। এক্সটেনশ্যন আহিলে তাৰপিছত এইটো হৈছে নিউ পেটাৰ্ণ ক্ৰিয়েট কৰা। নিউ পেটাৰ্ণ ক্ৰিয়েট কৰাটোৱে হৈছে আমাৰ আটাইতকৈ হায়েষ্ট লেভেল হ'ব কনচেপচুৱেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত। গতিকে ইয়াত আমাৰ আনচাৰটো হ'ব 4 নম্বৰটো। গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। গতিকে এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেনেহ'লে মোক জনাব যে যদি আপোনালোকে বিচাৰে যে যিখিনি মেথছৰ লগত জড়িত পেডাগজিত আছে, ধৰক বিশেষ পেডাগজি পাৰ্ট কেইটামানে আছে, 20টা বা 15-20টামান বিশেষ টপিক আছে, যিবিলাক টপিকৰ পৰাই দেখা যায় যে মেথছৰ কুৱেশ্যনবিলাক ৰিপিট হৈ গৈ থাকে আৰু প্ৰতিবাৰে সেইবিলাকে আহে, জাষ্ট অলপ কনচেপ্টটো সলাই দিয়ে। যদি আপোনালোকে বিচাৰে তাৰ ওপৰত কিবা ভিডিঅ' বনোৱাৰ কাইণ্ডলি কমেণ্ট কৰিব। বাকী ইমান দেৰিলৈকে চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।